মইতো কোনো দলত নাই এতিয়া মইতো আৰু বেলেগৰ নিৰ্দেশ মতে চলা মানুহ মই নহয় এতিয়াতো মোৰ ভীষণ শত্ৰু একদম মানে মোৰ পিছৰ লগতো সংঘাত হ'ল বা মই ওলাই গুচি আহিলোঁ কংগ্ৰেছ এটা বস্তু জানিব ইয়াত সভাপতিৰো কাম নাই অসমত মই ৰাজনীতি বাদ দিয়াৰ মানে ধৰি লওক যদি 10জন মানুহ যদি মই যদি নাম কওঁ 2 নম্বৰতে মই ৰেকিবৰ নামটো ক'ব লাগিব এনেকুৱাতো ভাল ব্যৱহাৰ নাপাবাই নিশ্চয় ভূপেন বৰাই কংগ্ৰেছ উদ্ধাৰ কৰিব পাৰিব নাই কথাৰ আৰু কামৰ মিল নাই ময়ো নাযাওঁ আৰু মোকো তেখেতসকলে নলয় আম আদমি পাৰ্টি তেতিয়া জইন কৰা যোজা চলাইছে বুলি ওলাই আছে নমস্কাৰ আজিৰ ডিজিটেল পৃথিৱীখনৰ এটি সৰু পৰিয়াল বাৰ্তায়নী আৰু বাৰ্তায়নীৰ এটি বিশেষ অনুষ্ঠান যাত্ৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ লগত আজি অতিথি হিচাপে আছে এগৰাকী বিশেষ ব্যক্তি এইভাবে বিশেষ বুলি কৈছোঁ কাৰণ তেওঁ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় বিতৰ্কৰ আওতাত থকা দেখিবলৈ পোৱা যায় এগৰাকী সফল ব্যৱসায়ী এগৰাকী সফল ৰাজনীতিবিদ এইভাবে মই সফল ৰাজনীতিবিদ বুলি কৈছোঁ কাৰণ তেওঁ যদি আমি একেবাৰে কথিত শব্দত যদি কওঁ তেওঁ কাকো খাতিৰ নকৰে হয় ঠিকে শুনিছে আপোনাক তেওঁ কাকো খাতিৰ নকৰে তেওঁ যি কৰে তেওঁ নিজ ইচ্ছামতে কৰে আৰু এইগৰাকী ব্যক্তি হৈছে সকলোৰে পৰিচিত দুলু আহমেদ দাদা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি আপোনাৰ লগত বহুত কথা পাতিম কেৱল ৰাজনীতি নহয় বিভিন্ন কথা পাতিম দুলুদাৰ লগত কেনেকুৱা চলিছে এতিয়া আপোনাৰ দিন সময় মই আপোনাৰ ফেচবুকত চাই আছোঁ পূৰা ঘূৰি আছে বিদেশত ক'ত ঘূৰিলে এইবাৰ বহুত দীঘলীয়া যাত্ৰা তাৰমানে মই এইবাৰ প্ৰায় 1 মাহ এইটো ক'ব গ'লে সেইটো চক লৈ এদিন বেলেগকৈ বহিব লাগিব খেল চালোঁ T20 কাপ ইণ্ডিয়া আৰু পাকিস্তানৰ যিখন আমেৰিকাৰ নিউয়ৰ্কত হ'লে সেইখন চালোঁ হয় 2খন ইউৰো কাপ ফুটবল চালোঁ অ'কে এখন কোৱাৰ্টাৰ ফাইনেল 2খন ইটালী ছুইজাৰলেণ্ড আৰু এখন পৰ্তুগাল শ্লোভেনিয়া গতিকে এইটো এইবাৰ বুলি নহয় মই প্ৰতি বছৰে পৰিয়াল লৈ যাওঁ এইবাৰ অলপ বিতৰ্ক বেছি হৈছে যোৱাৰ কাৰণে কম সেইবিলাক বিষয়ত বাৰু আহিম হয় নিশ্চয় গতিকে এইবিলাক লৈ ধৰি লওক কোৱাইতো কৈ থাকিব কিন্তু মোৰ নিজৰ যিটো মোৰ লাইফষ্টাইল বা মই যিটো মোৰ জীৱনটো মই কেনে আছে সেইটো মই জানো মইতো আৰু বেলেগৰ নিৰ্দেশ মতে চলা মানুহ মই নহয় সেইটো হয় গতিকে তেনেকুৱা চলি আছে আৰু খালি মানে কি ৰাজনীতিটো আহি গ'লে কিছুমান মানে বেলেগ বেলেগ বিতৰ্কিত যিটো আপুনি কৈ আছে আৰু বিতৰ্কটো অকল ৰাজনীতিৰ ক্ষেত্ৰত আহে বেলেগ ক্ষেত্ৰত দুলু আহমেদৰ ক্ষেত্ৰত নাহে যেতিয়া ৰাজনীতিটো জড়িত হৈ যায় তেতিয়া বিতৰ্কৰ কথাটো আহে মই এতিয়া ক'লোৱে আপোনাক যে দুলু আহমেদ বুলি ক'লে কেৱল এটাই শব্দ আপোনাৰ খাপ খায় মই আপোনাক সুধিছোঁ আৰু মই যে বিতৰ্ক আহিম মই আপুনি যিহেতু কৈছে বিতৰ্ক কিয় হয় দুলু আহমেদ আহিম কিন্তু আজি বিতৰ্কিত দুলু আহমেদৰ কিছু নজনা কথা আমি জানিব চেষ্টা কৰিম কিছু তেওঁ যিখিনি প্ৰকাশ কৰিব পাৰে তেওঁক অনুৰোধ কৰিম সেইখিনি কথা যাতে প্ৰকাশ কৰে দুলুদা আপোনাৰ ঘৰত কোন কোন আছে ঘৰত বুলি কোৱাৰ লগে আপোনাৰ পৰিয়ালত কোন কোন পৰিয়ালত এতিয়া মই মানে মোৰ ল'ৰা ছোৱালী 2টা আৰু মোৰ ৱাইফ ধৰি লওক আমি বেলেগকৈ থাকোঁ হয় শেৱালি পথত হয় মোৰ মা বাবা থাকে মাছখোৱাত হয় আৰু অৰিজিনেল বাবা হৈ গ'ল আমাৰ দেউতাৰ কথা কৈছোঁ হাজো সমষ্টি দামপুৰৰ হয় আৰু মা হৈ গ'ল অৰিজিনেল মাছখোৱাৰ তেনেকুৱা মই সদায় কি বিচাৰোঁ যে পৰিয়ালবিলাক মানে বহুতৰ নিজা নিজা হেৰি থাকে মোৰ মানে ধাৰণাটো কেনেকুৱা যে দূৰে দূৰে থাকিলে বেছি মিলটো থাকে বেছি মৰমটো থাকে আৰু ধৰি লওক একেলগে থাকিলে বিভিন্ন এটা নহয় এটা সময়ত কিবা এটা আহিব তাতে মানে আমাৰ ঘৰ আকৌ যি 3টা ভাই ককাই আমি 3টাই মানে ধৰি লওক হিন্দু ছোৱালী বিয়া পাতিছে আচ্ছা গতিকে সেইফালৰ পৰা ধৰি লওক কিছুমান 2টা পৰিয়ালক যদি আপুনি সন্তুষ্ট কৰি ৰাখিব লাগে মই ভাবোঁ যে বেলেগে বেলেগে থাকিলে তেতিয়া কাৰো অসুবিধাটো নাহে আৰু সেইটোৱে হৈছে মই আপুনি বিৰাট প্ৰেক্টিকেল কথা এটা কৈছে বিৰাট প্ৰেক্টিকেল কথা এটা কৈছে যে অকণমান যদি যিমানে যি নহওক অকণমান যদি আপোনাৰ দূৰত্ব বজাই ৰখা হয় মৰম তাত কিন্তু অলপ বেছি হয় আৰু সম্পৰ্কটো ভাল থাকে আৰু মই যি ধৰণে ভাবি ধৰি লওক ময়ো ছেপাৰেট হৈছোঁ মোৰ যিটো এটা ডাঙৰ ভাই আছে এটা সৰু ভাই আছে চব মই নিজে কৈছোঁ মানে আপোনাৰ ককাই ভাই 3জন আৰু আপোনাৰ বাই ভনী এটাই আমাৰ ভনী তেওঁ হয়তো 22টা চাৰিআলিত বিয়া দিছে মানে দুলু আহমেদৰ 3 ককাই ভাই হয় মই মাজৰ আৰু আপুনি মাজু আৰু আপোনাৰ যি ভণ্টি আটাইতকৈ সৰু নেকি মোৰ ওপৰত ভণ্টি আপোনাৰ ওপৰত ভণ্টি মানে মই ল'ৰাৰ মাজত ক'লোঁ কিন্তু পৰিয়ালত মই 3 নম্বৰ মোৰ তলত এটা সৰু ভাইটি আছে আচ্ছা মানে দুলু মাজু হয় দুলু মাজু ঠিক আছে আৰু বৌ মানে মোৰ আপোনাৰ বৌ
অঁ আপোনাৰ পত্নী তেখেতসকলৰ ধৰি লওক 5টা ছোৱালী হয় তেওঁ ধৰি লওক 4 নম্বৰ গুৱাহাটীৰে হয় গুৱাহাটী কুমাৰপাৰাৰ কুমাৰপাৰা আৰু আটাইতকৈ ডাঙৰ কথা মই ক'লোৱে নহয় যে হিন্দু ছোৱালী অনুসূচিত জাতিৰ পৰিয়ালৰ মানে হয়। SC যিটো কয় আৰু হয় গতিকে সেইকাৰণে মোৰ সন্মুখত কোনোবাই ভাল যেতিয়া- পাই অনা নে আপোনাৰ এইবিলাক বাৰু arrange- এটা যেতিয়া মই SC ছোৱালী বিয়া পাতিম তেতিয়া নিশ্চয় এইটোতো আৰু মানে ঘৰৰ ক্ষেত্ৰত কেতিয়াওতো নহয় এইটো হা কিন্তু সেইকাৰণে মোৰ সন্মুখত কোনোবাই যে এই সাম্প্ৰদায়িক কথা কয় মই এইটো হজম নহয় ন মই মুখৰ আগত কৈ দিওঁ আৰু বিপদতো পৰিছোঁ হজম বহুত। নহয় আৰু মোক যদি কোনোবাই সাম্প্ৰদায়িক কয় উম। এইটোৰ উত্তৰটো একেবাৰে স্পষ্টকৈ ওলাই যায় আৰু মানে দুলু আহমেদে আপোনাৰ ভাৰতীয় হিচাপে গৌৰৱ কৰে নে অসমীয়া হিচাপে গৌৰৱ কৰে দুইটাই দুইটাই। প্ৰথম ভাৰতীয় তাৰপিছত তাৰপিছত অসমীয়া। অসমীয়া অ'কে আৰু বৌ হাউচ ৱাইফ এতিয়া হাউচ ৱাইফ তেওঁৰ ব্যৱসায়ো আছে ব্যৱসায়ী আছে হয়। আৰু আপোনাৰ ল'ৰা ছোৱালী হাল ল'ৰা পঢ়ি আছে ল'ৰা ছোৱালী পঢ়ি আছে বাহিৰত পঢ়ি আছে নাই ইয়াতেই পঢ়ি আছে মাজতে দিল্লীত গৈছিলে আকৌ আহিল তেনেকুৱা আৰু ফটো দেখি থাকোঁ আপোনাৰ ছ'চিয়েল মিডিয়াত একে সমানে হৈ গৈছে ল'ৰা একে সমানে হৈ গৈছে অ'কে ঠিক আছে মই এটা কথা মই সুধিব বিচাৰিম আপোনাৰ ধুনীয়া ব্যৱসায় আছে হয় টকা পইচাৰ অভাৱ নাই অভাৱ ভগৱানে কৰা আজিৰ ডেটত আল্লাহে কৰা আজিৰ ডেটত ঠিকে আছে মানে মই মোৰ জীৱনত মই সুখী আৰু মানে কাৰো ওচৰত হাত পাতিব লগা সেই হেৰি নাই মানে আজিৰ ডেটত যথেষ্ট আপুনি মানে আৰ্থিকভাৱে আপুনি সবল হয় আজিৰ তাৰিখত দেই আগৰ মই যদি 5 সুধে মই নিশ্চয় কম ঠিক আছে মই আপোনাক এটা কথা সুধো ইমান বিতৰ্কত কিয় সোমাই পৰে কেতিয়াবা বৌয়ে কয় নাই যে আমাৰ হাতততো চব আছে ভগৱানে কৰাত আল্লাহে কৰাত ধন টকা পইচা সা সম্পত্তি ধুনীয়াকে এহাল ল'ৰা ছোৱালী আছে কিয় ইমান বিতৰ্কত সোমাই পৰে কেতিয়াবা বৌয়ে কয় নাই আপোনালোকে এটা মোক প্ৰথম কওক যে এই বিতৰ্কটোৰ উত্তৰ দিম বিতৰ্ক বুলি ক'লেতো ধৰি লওক বহুত বিতৰ্ক বুলি ক'ব লাগিব হয় এতিয়া কোনোবাই সেইটো বিতৰ্ক ক'ব কোনোবাই ক'ব যে নহয় এইটো সন্মুখত কৈছে ভাল হ'ব ভাল হৈছে কোনোবাই কৈছে বেছি দেখায় মানে বিভিন্ন ধৰণৰ মতামত সকলোতো এক নহয় 5টা আঙুলিটো সমান নহয় এতিয়া আপুনি মোক এটা বিতৰ্ক কওক যে এইটো বিতৰ্কৰ আপুনি উত্তৰটো দিয়ক তেতিয়া মই দিব পাৰে মোৰতো মানে 1000টা বিতৰ্ক আছে বুলি ক'লেও মোৰ মানে মই মানুহৰ কথাত কৈ আছোঁ আপোনাৰ কথাত কৈ আছোঁ মোক এটা আপুনি ভাল বিতৰ্কৰ কথা কওক যে মই সেইটো যাতে আপোনাক ৰাজনীতিকে হওক বা মোৰ আপুনি নিশ্চয় ৰাজনীতিকৰ কথাই সুধিব তেতিয়া মই ধুনীয়াকৈ উত্তৰটো দিম তেতিয়া নহয় মানে কেতিয়াবা এনেকুৱা মন নাযায় নেকি যে অকল ব্যৱসায়খিনি ইমান ধুনীয়া দুলু আহমেদৰ ব্যৱসায় আছে অকল ব্যৱসায়তে ফ'কাছ কৰোঁ যিটো মই এতিয়া কৰিছোঁ সেইটো আগতে নাছিল এতিয়াতো মই কোনো ৰাজনীতি নহয় আপোনালোকে যদি জোৰ জবৰদস্তি মোক মইতো কোনো দলত নাই এতিয়া নাই মোক কিবা ৰাজনীতিৰ আজি 4 মাহ হ'ল মোক কিবা ৰাজনৈতিক ক'ৰবাত সভা সমিতি কিবা দলীয় টকশ্ব কিবা দেখিছে নেকি ৰাজনৈতিক নাই এতিয়া মই একদম সাধাৰণ আগৰ নিচিনা মই আকৌ ব্যৱসায়ী আৰু সমাজকৰ্মী তাৰ বাহিৰে মোৰ এতিয়া ৰাজনীতিৰ কথাটো মোৰ অহাই নাই মনত ঠিক আছে আপুনি কংগ্ৰেছত থাকোঁতে এজন বিতৰ্কৰ প্ৰথম প্ৰশ্নটো নেকি হয় হয় আপুনি কংগ্ৰেছত থাকোঁতে এজন সক্ৰিয় নেতা আছিলে তাতো যথেষ্ট আপোনাৰ দেখিবলৈ পোৱা গ'ল আলোচনা সমালোচনা তৰ্ক বিতৰ্ক বহুত দেখিবলৈ পোৱা গ'ল সামাজিক মাধ্যমত দেখিবলৈ পোৱা গ'ল মই ব্যক্তিগতভাৱে আপোনাক পাইছিলোঁ সেইটো সময়ত তাৰপিছত নিলম্বনো হ'লোঁ হয় নিলম্বন হ'ব লগা হ'ল তাৰপিছত আপুনি আঞ্চলিক দল আপুনি ল'লে অজাপো আহিলে অজাপতো আপোনাৰ বিতৰ্ক চলিল তেনেকুৱা খেলি মেলি চলিল তাৰ পৰা আপুনি ইলেকশ্যন খেলিলে নিৰ্বাচনতো আপুনি প্ৰতিনিধিত্ব আগবঢ়াইছিলে বিধানসভা তাৰপিছত শেহতীয়াকৈ অজাপো ত্যাগ কৰি পেলাই আপুনি নিৰ্দলীয়ভাৱে বৰপেটাৰ পৰা লোকসভা সমষ্টি 24ত আপুনি প্ৰতিনিধিত্ব আগবঢ়াইছিলে মই এইবাবে আপোনাক সুধিছোঁ যে ইমান বিতৰ্ক থকাৰ পিছতো মানে ৰাজনীতিৰ পথাৰখনৰ প্ৰতি আপোনাৰ কেতিয়াবা আপোনাৰ এনেকুৱা লগা নাইনে যে নাথাকোঁ ৰাজনীতিত বা ইমান বিতৰ্কৰ পিছতো আপোনাৰ ৰাজনীতি কিহৰ কাৰণে আপোনাক টানে ৰাজনীতিয়ে এতিয়া ধৰি লওক আপোনাৰ আজি যিটো এইটো অনুষ্ঠান যাত্ৰা বুলি যাত্ৰা বুলি কোৱাৰ লগে ইয়াত ধৰি লওক বিভিন্ন দিশৰ কথা আহিব মই ভাবোঁ যে যিটো ৰাজনীতিৰ যিটো অংশ আপুনি যিকেইটা প্ৰশ্ন সেইকেইটাৰ উত্তৰ মই ধুনীয়াকৈ আপোনাক দিব পাৰিম দিমো মই আজি ইয়াতে তাৰ আগে যদি আপুনি মোৰ ধৰি লওক মোৰ শিক্ষাগত লাইনটোত যদি যায় মোৰ যদি ব্যক্তিগত মোৰ জীৱনীটোত যায় বা মই তেতিয়া ধৰি লওক এইখিনি কথা কোৱাত সুবিধা হ'ব ঠিক আছে আপুনি তেনেহ'লে মই এতিয়া আপোনাৰ যিকেইটা বিষয় হয় মোৰ ব্যক্তিগত জীৱনীৰ কথা আহিল মোৰ শিক্ষাগত কথা আহিল বিদেশ ভ্ৰমণৰ কথা আহিল মই খেলৰ লগত জড়িত কথা আছিল ৰাজনীতিটো এটা বাদ দিয়ক ৰাজনীতিৰ এইটো এটা মানে ৰাজনীতিৰ প্ৰতি আপোনাৰ এতিয়া অনিচ্ছা হৈ গ'ল একেবাৰে মানে মইতো স্পষ্টকৈ কোৱা মানুহ
গতিকে সেইকাৰণে ৰাজনীতিটো মোৰ এই বাকী কেইটাৰ লগত ৰাজনীতিটো সংযোগ নাছিল। ৰাজনীতিটো এইটো এটা নিচা আছিল নেকি? নিচা নহয়, ৰাজনীতিটো কোনো নিচা বুলি ক'লে ভুল হ'ব নহয়। মানে মই দুলু আহমেদক যিমান দূৰ জানো সামাজিক কাম কৰি ভাল পায় দুলু আহমেদে। ৰাজনীতিত থাকিলে অলপ বেছিকৈ কৰিব পাৰিলো, সেইকাৰণে ৰাজনীতি। মই সেইকাৰণে সুধিছো। নিজাটো একো নালাগে ন ৰাজনীতি কৰিব, নে মই কিবা গভৰ্ণমেণ্ট ঠিকা কৰিছো, নে মই কাৰোবাৰ ট্ৰেন্সফাৰ পষ্টিঙত গৈছো, নে মই কাৰোবাৰ কিবাত গৈছো। এতিয়াতো মই ৰাজনীতি বুলি ক'লে মোৰ আৰু কিয় লগা হৈছে যে মই যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আছিলো সেইটোতো SC হৈ গ'ল। মই এতিয়া সমষ্টি নাথাকা ৰাজনীতি, হয়, মইতো কোনো বিধায়ক নহয়। হয়তো যদি মই হাজো সমষ্টিৰ পৰা বিধায়ক হৈ থাকিলো হয়, তাৰপিছত SC হ'ল হয়, তেতিয়া বেলেগ কথা, তেতিয়া হয়তো ক'ৰবাত কিবা দুলু আহমেদ ভাল হেৰি। এতিয়াতো মোৰ শত্ৰু এনে ৰাজনীতিত বহুত, এতিয়াতো দুলু আহমেদৰ সমষ্টিয়ে নাই। আৰু মই এইকাৰণে ৰাজনীতিটো যোৱাবাৰ, ৰাজনীতিৰ কথাখিনি আহিম বাৰু, মই কিন্তু যোৱাবাৰ ৰাজনীতিৰ এই লোকসভাত মই মোৰ ৰাজনীতি পাৰ্টটো পুৰা বন্ধ কৰি দিয়া বুলি ক'লে মই জানি বুজি কৰিছোঁ। দুলু আহমেদ কিন্তু নাজানে নেকি যে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলি দুলু আহমেদে জয়লাভ কৰিব? এইটো ভাৰতৰ ইতিহাসত কোনোবা সাংসদ জয়লাভ কৰিছে নেকি আজিলৈ? কৰিছে নেকি কওক? নিৰ্দলীয়ভাৱে কোনো কৰা নাই। সেইটো কি মই নাজানো নেকি? জানো। মই ৰাজনীতিটো শেষ কৰিম কাৰণেহে মই নেখেলিলো। ৰিক্স লৈ ভাল পায়। ৰিক্স লৈ নহয়, চাওঁ যে মোক বিতৰ্ক বুলি কয়, মোক দল সলোৱা বুলি বদনাম দিয়ে, কিবা বদনাম দিয়ে। চাওঁ এবাৰ দল নকৰা কৰি ইলেকশ্যনটো খেলি চাওঁ, ৰাইজে গ্ৰহণ নকৰিলে। আচ্ছা, মই এতিয়া এইটো মোৰ কথা নহয়, বিভিন্নজনে কয় যে দুলু আহমেদে ৰাজনীতিৰ নামত বহুত টকা খৰচ কৰিলে হেনো। সঁচা কথা কয়। ৰাজনীতিৰ কথাটো মই আপোনাক ক'লো যে ৰাজনীতিৰ কথাটো আহিম বাৰু, ঠিক আছে, মই আহিম। মই তেনেহ'লে ৰাজনীতিৰ কথাটোৰ লগত এইকেইটা মই এই বিষয়কেইটা জড়িত, তেতিয়া ৰাজনীতিটো শুনি আমাৰ এই অনুষ্ঠানটোৰ দৰ্শকে ভাল পাব। নিশ্চয়, ঠিক আছে বাৰু। ৰাজনীতিৰ প্ৰতি আপুনি কেতিয়াৰ পৰা, মই ৰাজনীতিৰ কথালৈ অহা নাই, মই আপোনাক এইটো সুধিছোঁ, ৰাজনীতিৰ প্ৰতি আপুনি স্কুলীয়া জীৱনৰ পৰা আকৃষ্ট নে কলেজীয়া জীৱনৰ পৰা? নহয়, মোৰ প্ৰথম মই কওঁ চাকৰি সূত্ৰে জন্মৰ ঠিক পিছতে আমি তেজপুৰত আছিলোঁ। জন্ম আপোনাৰ গুৱাহাটীত? হাজোত, অ'কে। আৰু তাৰপিছত সেই চাকৰি সূত্ৰে আমি আকৌ মঙলদৈলৈ ট্ৰেন্সফাৰ হ'লোঁ। মানে মোৰ পিতৃ অসম ৰাজ্যিক পৰিবহণ নিগমত চাকৰি কৰিছিল, ৰিটায়াৰ্ড হ'ল এতিয়া। 83 যেতিয়া আন্দোলন হ'ল তেতিয়া আমি মঙলদৈত আছিলোঁ। এইটো মই আগে পিছে মই কৈছোঁ, আজি মই অলপ শ্বৰ্টকৈ ক'ম। সেই আন্দোলনটো মই ধৰি লওক, যিখন আপুনি চাব মঙলদৈত যিখন জিলা কাৰাগাৰ আছে তাৰ কাষত এতিয়া এখন শ্বহীদ উদ্যান আছে। এতিয়া শ্বহীদ উদ্যান আছিলে, 83 সেইখন ৰাজহুৱা শ্মশান আছিলে। ৰাজহুৱা, এইটোত মানে যাৰে তাৰ ধৰি লওক কাৰোবাৰ ঘৰৰ মৃত্যু তাতে আহে। 83 আন্দোলনৰ পাছত যেতিয়া শ্বহীদসকলক তাত মানে এই যিটো ধুলাত এটা ঘটনা হৈছিল নহয়, জয়নাথ শৰ্মাৰ যিগৰাকী ৰাজনৈতিক নেতা জয়নাথ শৰ্মা, তেখেতৰ ভাতৃক হিন্দু মুছলিম সংঘৰ্ষৰ সৈতে হত্যা কৰা হৈছিলে। তেনেকুৱা হত্যা হিন্দু মুছলিমটো বহুত হৈছিলে এইখিনি সময়ত। সেই আন্দোলনটো মই নিজ চকুৰে দেখা। তাৰমানে আমি কোৱাৰ্টাৰত থাকোঁ, ৰাতি ধৰি লওক সিফালৰ পৰা ধৰি লওক মুছলিমবিলাকৰ বস্তি আছিলে। আৰু মই এটা কথা দেই, যে মুছলিম মই কেতিয়াও কিন্তু ভাগ কৰা নাছিলোঁ। কোনোবাই বেয়া পায় ভাল পায় বেলেগ কথা, এটা মুছলিম মানে জাতিৰ হয়। তাত কিছুমান সাম্প্ৰদায়িক শক্তিয়ে কিছুমান মানে ভাগ কৰি দিয়ে, মিয়া কৰি দিয়ে, অসমীয়া কৰি দিয়ে, কিন্তু সেইটো মই সমৰ্থন নকৰোঁ, মই কেতিয়াও নকৰোঁ সেইটো। ঠিক তেতিয়া সেই আন্দোলনটোতো কি হেৰিত হৈছিল মই নক'লেও সকলোৱে জানে। তেতিয়া যেতিয়া আক্ৰমণ কৰিব আহে, আমি আকৌ সেই মানুহখিনিয়ে যাওঁ, আকৌ সেই মানুহখিনি আমি 8টা ফেমিলিৰ 7টাই হিন্দু ফেমিলি, আমি একমাত্ৰ মুছলিম পৰিয়ালৰ আছোঁ, মানে কোৱাৰ্টাৰত। অ'কে। তাৰপৰা আমি আকৌ থানাত যাওঁ, সেই থানাত আপুনি যেতিয়া প্ৰটেকশ্যনৰ কাৰণে ৰাতি যাব লাগে, তেতিয়া আপুনি এই এখন দলং এখন আছে চাব মন্দিৰৰ কাষত, যিখন মঙলদৈ থানা আছে। আপুনি গুৱাহাটীৰ পৰা গ'লে দলংখন ক্ৰছ কৰি পাব, ৰাইট চাইডে শ্মশানখন পাব, জেলখন পাব। সেই দলঙৰ ওপৰতে যেতিয়া যাওঁ, তেতিয়া মই দেখা পাওঁ যে এই 14টা নে কিমানটা আছিলে মানে চিতা জ্বলি আছে, মৃতদেহৰ চিতা জ্বলি আছে। আৰু মই এইটো মানে মই নিজ চকুৰে, সেইটো মোৰ মানে থাকি গ'ল মনত। আৰু তাৰপিছতে যেতিয়া 83ত ধৰি লওক মোৰ 75ত জন্ম, 83 তেতিয়া মোৰ ধৰি লওক 9 বছৰ। সেই 9 বছৰৰ মেমৰি দৃশ্যটো এতিয়াও আপোনাৰ চকুত ভাহি আছে। এইটো আছে, এইটোতো থাকিব, কাৰণ মানে এইখিনি জীৱন মৰণৰ কথা আছিল। তাৰপিছত যেতিয়া ধৰি লওক কাজিয়াটো বেছিকৈ বাঢ়ি গ'ল, তেতিয়া আকৌ গুৱাহাটীলৈ ট্ৰেন্সফাৰ হ'ল আপোনাৰ দেউতা। তেতিয়া গুৱাহাটীত আহিলোঁ। মই তাতে মঙলদৈত পঢ়িছিলোঁ দেই, মই 2য় শ্ৰেণীত নগৰ বালক নিম্ন বুনিয়াদী বিদ্যালয়। মানে আপুনি গুৱাহাটীৰ পৰা গ'লে থানাখন পাৰ কৰি বাওঁফালে পায়।
এখন নগৰ বালক নিম্ন বুনিয়াদী স্কুলখনটো মনত থাকে সদায় হয় হয় এতিয়াও তাত দ্বিতীয় শ্ৰেণীত যদি ৰেজিষ্টাৰ চাই 1983 দুলু আহমেদৰ নামটো পাব তাত তাৰপিছত আকৌ যেতিয়া চাকৰি সূত্ৰে সেই গণ্ডগোলটোত গুৱাহাটীত আহিব লগা হ'ল তেতিয়া মই পঢ়িলোঁ মাছখোৱা মজলীয়া বিদ্যালয় যিখন মাছখোৱাত এতিয়াও আছে তাতে মোৰ মাদ্ৰাছাও হয় মানে ৰাতিপুৱা 7 বজাৰ পৰা মাদ্ৰাছা হয় মই মাদ্ৰাছাতো যাওঁ ৰাতিপুৱা 7টাত ধৰি লওক আমাৰ যিটো ধৰ্মৰ মানে কোৰাণ শ্বৰীফ বুলি কয় মই পঢ়িছোঁ খতমো দিছোঁ দুবাৰকৈ তাততো মোৰ লাজ পাব লগা একো নাই আকৌ আমি 9টা বজাৰ পৰা স্কুল কৰোঁ তেতিয়াৰ কথা বেলেগ আছিল দেই তেতিয়াতো এইবিলাক ইমান মানে জটিলতা নাছিল আৰু বিশেষকৈ এই গুৱাহাটীৰ চাইডে নাছিলে আন্দোলন বাৰু ধৰি লওক নেলিত হৈছে ধূলাত হৈছে হিন্দু মুছলিম হৈছে বেলেগ কথা কিন্তু গুৱাহাটীৰ চাইডে তাৰ প্ৰভাৱটো পৰা নাছিলে হয় মই ভাবোঁ কাৰণ তেতিয়া স্কুলত আহিয়ে মই গম পাওঁ যে তাৰে পৰিৱেশ আৰু ইয়াৰে পৰিৱেশটো পাৰ্থক্য আছে যথেষ্ট সুকীয়া আছিলে তাৰপিছত মাছখোৱা মজলীয়াৰ পৰা মই আকৌ কি হ'ল ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ত ক্লাছ 4ত নাম তাত লগালোঁ তাত বৃত্তি পৰীক্ষাও দিলোঁ মই তাৰপিছত আকৌ মই ক্লাছ 5 সোণাৰামৰ পৰা আৰম্ভ কৰিলোঁ সোণাৰাম হাইস্কুল যিখন ভৰলুমুখত আছে মেট্ৰিক পাছ কৰিলোঁ মই 90ত পাছ কৰি আকৌ মই প্ৰাগজ্যোতিষ কলেজত পঢ়িলোঁ তাৰপৰা ডিগ্ৰী কমপ্লিট কৰিলোঁ 95 বা 4ত সেইখিনিলৈ ধৰি লওক মোৰ ব্যৱসায়িক কোনো মানে হেৰি নাই কিন্তু মোৰ এম আছিলে কিহৰ যে মই মানে ভাল ব্যৱসায় কৰিম ৰাজনীতিটো মোৰ মানে নাছিলে আৰু তাৰপিছত ধৰি লওক কেনেকুৱা মোৰ যেতিয়া মই ডিগ্ৰী কমপ্লিট কৰিলোঁ কৰাৰ পিছত পিচিঅ'ৰ ব্যৱসায় কৰিলোঁ প্ৰথম ব্যৱসায় নেকি আপোনাৰ পিচিঅ'ত তেতিয়া খুব চলিছিল তেতিয়া ধৰি লওক পিচিঅ'ৰ ব্যৱসায়ত ভাল পইচা আছিল পিছত ধৰি লওক আমাৰ ইয়াতে এটা বস্তু চাবচোন আপুনি এটা বিজনেছ কৰাৰ লগে সেই বিজনেছটো লাইন লাগি যায় হয়নে কথাটো ওচৰত যদি এখন দোকান গেলামাল দোকান এখন দিয়া দেখিছোঁ দুলু আহমেদে সেইটো মই তেতিয়া দেখিছিলোঁ যে পিচিঅ' মানে পাবই দিগদাৰ আৰু কিবা কাৰণত মোৰ চিলেকশ্যন হ'ল এদিন মই এপ্লাই কৰোঁতে কেনেকুৱা হ'ল মই নিজেই নাজানো মানে আপুনি পিচিঅ' পাবৰ কাৰণে চিলেকশ্যন হ'ব লাগিব তেতিয়া BSNLৰ কিবা মানে ফৰ্ম ফিল আপ কৰিব লাগিব আপোনাক চিলেকশ্যন হ'লে জনাব ঘৰত PNT নম্বৰ মোবাইলৰ কথাই নাই মোবাইলটো 97 মানত আহিছে খুব সম্ভৱ মইতো 95 মানৰ কথা কৈছোঁ PNT ফোনত ফোন আহিছে যে আপুনি এপ্লাই কৰিছিলে আপোনাক চিলেকশ্যন কৰা হৈছে আপুনি আহিব মনত ভালো লাগিল তেতিয়াই পিচিঅ'ৰ আপুনি চাব খুব লিমিটেড থাকে আৰু প্ৰায় 40% মান প্ৰফিট থাকে যিমান বিক্ৰী কৰিব আপুনি যিমান চেল হ'ব তাৰ 40% প্ৰফিট এইটো ব্যৱসায় তাত লাজ কৰাৰ কথা নাই দিনটোত ধৰি লওক মই নিজে থাকোঁ তাত আৰু তেতিয়াতো মানুহৰ ঘৰত ফোন থাকে কিন্তু সেই ISD ইণ্টাৰনেশ্যনেল কল বা দিল্লী মুম্বাই কৰিব লাগিলে পিচিঅ'টোতে আহিব লাগে হয় তেনেকৈ আহে আৰু মই য'ত পিচিঅ'টো আছিল গোটেই ধৰি লওক ব্যৱসায়ীখিনি থাকে তাত আঠগাঁও বুলি কয় এইখিনি জেগা আঠগাঁও ফেঞ্চি বজাৰ গোটেইখিনিত ৰাতি 12টা 1টা 2টালৈ খোলা থাকে আৰু তেনেকুৱা ধৰণৰ কৰিলোঁ কৰাৰ পিছত তেতিয়া ধৰি লওক অকণমান 96ত হিতেশ্বৰ শইকীয়া ঢুকাল খুব সম্ভৱ ঢুকাওঁতে তেতিয়া অলপ মানে ৰাজনীতিটো অলপ মই ভাবিলোঁ যে কথাবিলাক মানে কেনেকুৱা কংগ্ৰেছৰ গভৰ্ণমেণ্ট চলি আছে মুখ্যমন্ত্ৰী হৈ থকাত ঢুকাইছে তেওঁ খুব সম্ভৱ ভূমিধৰ বৰ্মনক হেৰি দিলে মই আগতে ভাবিছিলোঁ মানে যে এইবিলাক মুখ্যমন্ত্ৰী হওক বা মই ভাবাটোতো একো ডাঙৰ কথা নহয় যিটো ভাবিছোঁ যে প্ৰেক্টিকেল কথা আৰু এই চাকৰি নিচিনা মই ভাবিছিলোঁ যে কোনোবাই এপইণ্টমেণ্ট ইণ্টাৰভিউ দিও পাইছে নেকি তেনেকুৱা ভাবিছিলোঁ পিছত যেতিয়া কোনো ৰাজনীতিটো কমপ্লিট বেলেগ এইটো বেলেগ ইলেকশ্যন প্ৰচেছ তাৰপিছত MLA হ'ব বিধায়ক হ'ব মন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী হ'ব সাংসদ হ'ব তাৰপিছত প্ৰধানমন্ত্ৰী হ'ব এটা প্ৰক্ৰিয়া হয় মই প্ৰক্ৰিয়াটো চালোঁ যে এই প্ৰক্ৰিয়াটোত থাকিলে ধৰি লওক মই কোৱা নাই যে বহুত ডাঙৰ মানুহ হ'ব পাৰিম চবেইতো ৰাজনীতি কিবা হ'বৰ কাৰণে নকৰে এই ৰাজনীতিত থাকিলে সমাজৰ কাম আৰু বেছিকৈ কৰিব পাৰিম তেনেকৈ এতিয়া ৰাজনীতি কৰিম বুলি ক'লে ক'ত কৰিম তেতিয়া দুটাই দল কংগ্ৰেছ আৰু অসম গণ পৰিষদ BJP তেতিয়া কোনো ধৰণৰ একো নাই তেতিয়া অসম গণ পৰিষদ 5 বছৰৰ কাৰণে অসম গণ পৰিষদ আহে আকৌ 5 বছৰৰ কাৰণে কংগ্ৰেছ আহে তেতিয়া মই ভাবিলোঁ যে আঞ্চলিক দল কৰোঁ সেইখিনি সময়তে তেনেকৈ এটা ভাবিলোঁ মানে ৰাজনীতিক নতুন নতুন চিনাকি হ'ল মানুহ কিবা হ'ল কংগ্ৰেছৰ কথা অহাই নাছিল তাতে তাৰপৰা লাহে লাহে মই কি কৰিলোঁ হেৰিত সক্ৰিয় ৰাজনীতিত নাই আৰু চিনি নাপায় আৰু দুলু আহমেদ ৰাজনীতিক বুলি চিনি নাপায় আৰু মোৰ এতিয়া মনত পৰিছে একজেক্ট মই চনটো ক'ব নোৱাৰিম অসম গণ পৰিষদৰ প্ৰফুল্ল মহন্ত আৰু বৃন্দাবন গোস্বামীৰ লগত কিবা এটা সংঘাত এটা হৈছিল খুব সময়ত
সেইখিনি সময়ত দল দুটাৰ ভাগত ভাগ হৈছিলে যেতিয়া বিসম্বাদ আৰম্ভ হৈছিল আৰম্ভত তেতিয়া মই ভাবিলোঁ নাই অসম গণ পৰিষদত বিসম্বাদ হৈছে ইয়াত মই কাকো চিনিও নাপাওঁ মই আৰু তাত থাকি লাভ নাই মই সেইখিনি সময়ত অকণমান মানে অসম গণ পৰিষদটো মনৰ পৰা নকৰিলোঁ আৰু নকৰি মই কিন্তু কংগ্ৰেছতো যোৱা নাই তাৰপিছত এনে কংগ্ৰেছৰ ধৰি লওক মানুহ কিছুমান লগ পালোঁ লগ পাই মই মোক ক'লে এনেকৈ জইন কৰিব লাগে একদম সাধাৰণ কৰ্মী হিচাপে মই ভৰলু ব্লক কংগ্ৰেছত জইন কৰিছিলোঁ সাধাৰণ আৰু একেবাৰে 97ৰ কথা কৈছোঁ কংগ্ৰেছত জইন কৰি তাৰ মই খুব সৃষ্টি মোৰ সেই এপইণ্টমেণ্ট এতিয়াও আছে মই প্ৰতিটো এপইণ্টমেণ্টৰ কপি মোৰ তাত পাব আপুনি কোনে কোন ডেটত দিছিলে চহী কৰিছিলে মই এইবিলাক ছিষ্টেমেটিক থৈ দিওঁ আৰু মোৰ প্ৰফাইলতে আছে এইটো তাৰপিছত 2001ত যেতিয়া কংগ্ৰেছৰ গভমেণ্ট হ'ল গভমেণ্ট হোৱাৰ পাছতো মোৰ কোনো বিশেষ তেনেকৈ মই নাই আৰু এতিয়া ভাল লাগিছে এটা দলত আছিলোঁ ইউথ কংগ্ৰেছত জইন কৰিছোঁ গতিকে হেৰি এই গভমেণ্ট হৈছে ৰাইজৰ কাম কৰা সুবিধা পাম নিজাটো কোনোদিন ভাবাই নাই মই তাৰমানে মই নাই নিজৰ কামতে ব্যস্ত হৈ থাকিলোঁ ৰাজনীতিটো এটা মানে ইমান সময় দিবও নোৱাৰোঁ তথাপি মানে জড়িত হৈ গ'লোঁ তাৰপিছত তেতিয়া মোক বিষয় বা মোৰ কামৰ প্ৰতি মই কামত খুব সদায় ছিনচিয়াৰ তেতিয়া মোক যুৱ কংগ্ৰেছৰ প্ৰথম ডিষ্ট্ৰিক্টৰ দায়িত্ব দিলে তাৰপিছত মোক ৰেকিবুদ্দিন প্ৰেচিডেণ্ট আছিলে এতিয়াতো মোৰ ভীষণ শত্ৰু একদম মানে মোৰ এতিয়া মানে দুলু আহমেদ উঠিবই নালাগে দুলু আহমেদ মুছলিম মানে মই ৰাজনীতি বাদ দিয়াৰ মানে ধৰি লওক যদি 10জন মানুহ যদি মই নাম কওঁ 2 নম্বৰতে মই ৰেকিবৰ নামটো ক'ব লাগিব অন্যতম ব্যক্তি মানে লাভ নাই এইবিলাক কৰি কিয় লাভ নাই তাৰমানে কি তেখেতসকলে মোক ক্ষতি কৰিব যে নিজে লোকচান হৈছে মই আহিম বাৰু এইটো প্ৰসংগত মই আহিম এনেকুৱা কাম কৰিব নালাগে কাৰোবাক ক্ষতি কৰিব গ'লে তেওঁৰ লগত যদি 10জন মানুহ জড়িত হৈছে সেই মানুহজনকো মই ক্ষতি নকৰোঁ কিন্তু কংগ্ৰেছৰ সেই ছিষ্টেমটো বহুত বেয়া মানে কাৰোবাক ধৰিবই তাৰ লগত লাগিলে 100 মানুহ 1000 মানুহ মৰি যাওক কিন্তু মই মোৰ কথা এনেই কৈ দিলে নহ'ব ক'ব লাগিব তাৰ ৰেকিবুদ্দিনৰ কমিটিত থাকিলোঁ তেতিয়াও মই এক্টিভ নাছিলোঁ জাষ্ট কমিটিত মিটিং চিটিং হ'লে ধুবুৰীত এক্সিকিউটিভ হৈছিলে এতিয়াও পাব ধুবুৰীত 2004ৰ এক্সিকিউটিভত 3ৰ এক্সিকিউটিভত মই আৰু ৰেকিব একেলগে বহি আছোঁ হঠাৎ আকৌ যুৱ কংগ্ৰেছৰ সলনি হ'ল প্ৰেচিডেণ্ট পীযুষ হাজৰিকা প্ৰেচিডেণ্ট হ'ল পীযুষ হাজৰিকা প্ৰেচিডেণ্ট হোৱাৰ লগে লগে ধৰি লওক সেই চাৰ্কুলখিনিৰ লগত মানে মোৰ অকণমান ঘনিষ্ঠতা বেছি আছিলে মানে ৰেকিব প্ৰেচিডেণ্ট থাকোঁতো সেই একেখিনি চাৰ্কুল আছিলতো এটা যেতিয়া দলত থাকি সকলো চা চিনাকি থাকে ঘনিষ্ঠতা তেখেতসকলৰ লগত বেছি আছিলে পীযুষ প্ৰেচিডেণ্ট হোৱাৰ পিছতে মই ভাইচ প্ৰেচিডেণ্ট হ'লোঁ প্ৰায় 5গৰাকী মই হ'লোঁ মানৱ ডেকা বৰ্তমানৰ বিধায়ক বিস্মিতা গগৈ তাৰপিছত সুৰুজ দিহিঙ্গীয়া যিটো বিজেপি জইন কৰিলে আৰু দাদু তাই যিটো বিজেপি জইন কৰিলে টিভিত খুব ওলাই আছে আৰু এজন আছিলে বিভূতি হুছেইন বৰঠাকুৰ আমি প্ৰায় 6-7 গৰাকী উপসভাপতি আছিলোঁ সেইটো ইউথ কংগ্ৰেছৰ সেই টিমটো খুব ষ্ট্ৰং টিম আছিলে আৰু মই মানে মেজৰ দায়িত্বত আছিলোঁ বৰপেটা জিলাৰ দায়িত্বত আছিলোঁ ধুবুৰী জিলাৰ দায়িত্বত আছিলোঁ আৰু গোটেই সমগ্ৰ অসমত মানে পীযুষে যিমানকেইটা ভ্ৰমণ কৰে লগত থাকোঁ মই মোৰ গাড়ীখনেই থাকে আৰু তেতিয়া মোৰ নতুন হণ্ডা চিয়াৰ মোৰ গাড়ীত খুব চখ আছে তাৰপিছত গাড়ী চবৰো আছে কিন্তু হণ্ডা চিয়াৰ বি নতুন তেতিয়া ওলাইছিলে আমি খুব ঘূৰোঁ ভাল লাগে লখিমপুৰৰ বানপানী মোৰ এতিয়াও ফটো আছে পীযুষৰ লগত আমি বানপানীত থকা এতিয়াও ফটো আছে আৰু তেনেকুৱা যেতিয়া কৰি গ'লোঁ তেতিয়া মোক পীযুষে এদিন কৈছে যে আপুনি ইলেকশ্যন খেলিব নেকি মই ক'লোঁ ইলেকশ্যন খেলিবতো মন আছে কিন্তু এইটো বিৰাট ভয়ংকৰ মানে বহুত ডাঙৰ কথা আৰু ইলেকশ্যন খেলিম বুলি ক'লেও নহ'ব কৈছে আমি ইউথ কংগ্ৰেছৰ পৰা টিকেট বিচাৰিম আপোনাৰ নামটো দিম তাতে আপোনালোকে ডাঙৰ নে সৰু মোতকৈ সৰু মানৱ আৰু মই একে বয়সৰ কিন্তু পীযুষ মোতকৈ সৰু কৈছে আমি ইউথ কংগ্ৰেছৰ পৰা এখন লিষ্ট দিম তেতিয়া মানে ইউথ কংগ্ৰেছৰ কোটাত কিন্তু টিকট পাইছিল দেই আৰু সেইটো লাষ্ট কোটাত আছিল মই নাপালোঁ যাৰ বাবে মোৰ পীযুষৰ লগতো সংঘাত হ'ল বা মই ওলাই গুচি আহিলোঁ মানে মই প্ৰথমে ব্যৱসায়ৰ পৰা ক'লোঁ মোৰ ব্যক্তিগত জীৱন ক'লোঁ তেতিয়া ৰাজনীতিটো সংযোগ হৈ আহি আছে আৰু আপুনি সক্ৰিয় হৈ আহি আছোঁ তেতিয়া কি হ'ল পীযুষে মোৰ নামটো দিলে দিল্লীলৈ পঠালে যে আমি এইবাৰ যুৱ কংগ্ৰেছৰ পৰা এইকেইটাই আমি টিকট বিচাৰিম তো মোৰ নামটো দেখা পাই সেইখিনি সময়ত ৰকিবুল হুছেইনৰ অলপ মানে আপত্তি হ'ল
যেনে দুলুৰ নামটো কাটিব লাগে কোনো ধৰণৰ কথাই নাই মই ৰকিবুল হুছেইনৰ লগত তেতিয়া মোৰ তেনেকুৱা কোনো ব্যক্তিগত সম্পৰ্ক নাই চিনাকিও নাই মানে আপোনাৰ ৰকিবুল হুছেইনৰ লগত তেতিয়াৰ পৰাই আপোনাৰ মতানৈক্য নেকি নহয় মতানৈক্য বুলি মই নকওঁ তেওঁ বহুত তেতিয়া এগৰাকী মন্ত্ৰী আছিল তেতিয়া তেওঁ আৰু হোম মিনিষ্টাৰ আছিলে মই যিমানখিনি জানো যেতিয়া মোক পীযুষে ক'লে যে তুলা কেনেকুৱা মানুহ হয় মই কি হ'ল কৈছে এইটো কোন হৈ সুধিছে আপোনাক দেখিয়ে থাকে মিটিং চিটিঙত কৈছে ইয়াৰ নামটো পঠাব নালাগে তেতিয়াতো কংগ্ৰেছ বুলি ক'লেতো ৰকিবুল হুছেইন আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তাততো কোনো নাই তো মই তেতিয়া ভাবিলোঁ যে ইমান ডাঙৰ মানুহ ইমান সৰু চিন্তা কথাটো তেনেকুৱা নহয় জানো যে ইমান ডাঙৰ মানুহ এটা এগৰাকী হোম মিনিষ্টাৰ মই ভাই তেওঁৰ সমপৰ্যায়ৰে নহয় আৰু তেওঁ যদি ভাবি লৈছে ভৱিষ্যতত মই দুলু আহমেদ মোৰ সমপৰ্যায়ৰ হ'ব বা মোৰ থ্ৰেট হ'ব বুলি সেইটো মানে তেওঁৰে সৃষ্টি হলো পিছত যে সেই সংঘাতখনেতো আহিল মানে এতিয়া ৰকিবুল হুছেইন আৰু দুলু আহমেদৰ যিখন সেই আৰম্ভণি সেয়া সংঘাত আৰম্ভণি আছিল কিন্তু আৰম্ভণিটো মই কৰা নাই মই ভাবাই নাই যে ৰকিবুল হুছেইনৰ লগত যে মই ৰাজনৈতিকভাৱে যে মই কিবা এখন যুদ্ধ দিব যাম হয়তো সপোনৰ বাহিৰৰ কথা মই ভাবাই নাই মই ইলেকশ্যন খেলিম বুলিও ভবা নাই যেতিয়া ক'লে যে যুৱ কংগ্ৰেছৰ পৰা এখন লিষ্ট যাব মানৱ ডেকাও টিকট পোৱা নাই 11ত মানৱে নাপালে মই নাপালো চবে পালে বিস্মিতাই পালে পীযুষে পালে কমল অক্ষয়দেৱ তেওঁ তেতিয়া ডিষ্ট্ৰিক্টত আছিলে তেওঁ ৰাজ্যিকত নাছিলে তেওঁ টিকেট পালে তেনেকুৱা বহুতে পালে কিন্তু আমি নাপালো মই নাপালো মানৱ ডেকাই নাপালে বহুতে নাপালে নোপোৱালে তেতিয়া মই ভাবিলোঁ যে সঁচাই মানে মানুহজন এনেকুৱা ইমান সৰু সৰু কথাত হেৰি কৰে মই তাৰ অলপ দূৰত্ব মই হেৰি কৰিলোঁ এই নাম পঠোৱালৈ ফাইনেল হোৱাই নাই আৰু সেইখিনি সময়ত তেতিয়া আজি ধৰি লওক মই বিজেপিক প্ৰশংসাও নকৰোঁ বা সমালোচনাও নকৰোঁ মই যিহেতু ৰাজনীতিত নায়েই এতিয়া যিটো সঁচা মোক ক'ব লাগিব এখন মই ভৰলুমুখত যুৱ কংগ্ৰেছৰ এটা পদযাত্ৰা হৈছিল শদিয়াৰ পৰা ধৰিলোঁ সেই পদযাত্ৰাত মোৰ এতিয়াও মনত আছে মানে যেতিয়া ৱেষ্ট গুৱাহাটীত আহি পাইছিলে পদযাত্ৰা তেতিয়া সম্পূৰ্ণ দায়িত্বত মই আছিলোঁ মোৰ মাছখোৱাত থাকোঁ তেতিয়া লোকেল হৈ যায় তেতিয়া মোক মঞ্চত বহি থাকোঁতে মোক পীযুষে ক'লে পীযুষ হাজৰিকাই আপোনাৰ এটা ভাল খবৰ আছে মই কি কৈছে আপোনাক দাদাই সৰু ক্ষেত্ৰত ইলেকশ্যন খেলিব দিছে হিমন্ত বিশ্ব শৰ্মাই সেইটো এইবিলাক কথা বহুতে নাজানে চবে ভাবে দুলু আহমেদ এনেই মানে হাৱাত ৰাজনীতি কৰি আছে কোনো ধৰণৰ হেৰি নাই তেতিয়া মই ক'লো যে চোৱা তেতিয়া আপোনাৰ দাদাৰ লগত কেনেকুৱা কেতিয়া মানে সেই সময়টোত হিমন্ত বিশ্ব শৰ্মাৰ আপোনাৰ কেনেকুৱা আমি যেতিয়া আমি যুৱ কংগ্ৰেছৰ প্ৰগ্ৰেমত যাওঁ মোৰ একবাৰ মানে একেলগে কথা পাতোঁ ধুনীয়া কৰি তই মই কৰি তেতিয়াৰ পৰাই তেওঁ তই মই কৰিব সেইটো কোনো ধৰণৰ সম্পৰ্ক বুলি নহয় ৰাজনৈতিক সম্পৰ্ক আৰু তাত বহু কথা পাতোঁ তাৰপিছত যুৱ কংগ্ৰেছটো ধৰি লওক মানে সেইখিনি সময়ত যিকোনো লিষ্ট যাওক জৰে লৈ নাযাওক কমিটি হ'ব কিবা হ'ব ডিষ্ট্ৰিক্ট হ'ব প্ৰত্যেকখন কাগজ কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু ৰকিবুলৰ হাতত থাকিবই মানে তেখেতসকলে নিৰ্ধাৰণ কৰে কি কৰিব নালাগে কি কৰিব কোন দলত থাকিব মানে পদবীত আৰু কোন পদবীত থাকিব কোন নাথাকিব তাৰপিছত গ'ল এই পীযুষে আপোনাক ক'লে সৰু খেতিত খেলিব লাগে কিন্তু মই ক'লো ভাই মোৰ সৰু খেতিত মই কাগজ চিনি নাপাওঁ সেইটো দাদাৰ নিৰ্দেশ আছিল মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কেতিয়াবা ধৰি লওক পীযুষে কয় নকয় মই নাজানো কেতিয়াবা যদি পীযুষকো যদি আপুনি পায় দুলু আহমেদে এনেকুৱা কথা কৈছিলে নিশ্চয় তেখেতে ক'ব যে হয় এইটো 2011 চনৰ কথা আজি যিগৰাকী বিধায়ক সৰু ক্ষেত্ৰত জাকিৰ সিকদাৰ তেতিয়া মানে মোক বিৰাট জোৰ দি থাকে আপুনি খেলক না তেওঁ মণ্ডল পৰ্যায়ত আছিলে আজিতো ৱাৰ্কিং প্ৰেচিডেণ্ট তেতিয়া মণ্ডল মই ইউথ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট থাকোঁতে তেতিয়া মণ্ডলৰ প্ৰেচিডেণ্ট আছিলে গতিকে মই ঠাট্টা কৰা নাই মণ্ডল প্ৰেচিডেণ্টৰ ৱাৰ্কিং প্ৰেচিডেণ্ট পাইছে তেওঁৰ দক্ষতা আছে পাইছে কিন্তু সময় কাৰ কেনেকৈ সলনি হৈছে আজিতো মই ৰাজনীতিতে নাই মই তেতিয়া শেষ মুহূৰ্তত কি হ'ল মোৰ টিকটটো নহ'ল আৰু কিবা কাৰণ মই নেখেলোঁ বুলি ক'লোঁ মানে সৰু ক্ষেত্ৰত মই নেখেলোঁ আৰু মই ৰাজনীতিও নকৰোঁ অলপ পীযুষ অলপ সংঘাত হ'ল মই ভাবিলোঁ বাদ দিলোঁ আৰু মই ৰক্ষা পৰিলোঁ আৰু শেষ আৰু চেপ্টাৰটো মই শেষ বুলি ভাবি মই বহি থাকিলোঁ আকৌ বিদেশ গ'লোঁ ফুৰিলোঁহে আগৰ মোৰ আগৰ ষ্টাইলত আহিলোঁ আহি তাৰপিছত আকৌ মানে মই কি ক'লোঁ সেই এৰা নিদিয়ে যে অঞ্জন দা আহিল হঠাৎ প্ৰেচিডেণ্ট হৈ সেইটো সময়ত অঞ্জনতো আহিলে আৰু সেইখিনি সময়ত ডাঙৰ কথা হৈছিল যে 2011ত নতুন চৰকাৰ হোৱাৰ পাছত 12ৰ পৰাই বিসম্বাদ আৰম্ভ হৈছিল ভয়ংকৰ বিসম্বাদ মই ভাবিলোঁ মইতো এনেই চেপা খাম
বিসম্বাদ নহওঁতেই মোক চেপি ধৰিছিলে এতিয়াতো মই ইফালে গ'লে ক'ব ইয়াৰ মানুহ ইফালে গ'লে মই কাৰো মানুহ আৰু মইতো কাৰো মানুহ হ'বও নোৱাৰোঁ তেতিয়া কিন্তু কংগ্ৰেছত অঞ্জন দত্তই ভাল ষ্টেণ্ড দিছিলে তেতিয়া অঞ্জন দত্ত নাছিল অঞ্জন দত্ত তেতিয়া বিধায়ক আছিলে প্ৰেচিডেণ্ট হোৱাৰ পিছত প্ৰেচিডেণ্ট হোৱাৰ পিছত তাতো কথা আছে ষ্টেণ্ড দিয়া বুলি ক'লে কি কাৰণে দিব লগা হ'ল সেইখিনিও ক'ম মই মই ঘূৰি থাকিলোঁ মই একেবাৰে ৰাজনীতিত মই বাদেই দিলোঁ আৰু দিয়াৰ পিছত অঞ্জনা প্ৰেচিডেণ্ট হ'ল মোৰ মনত আছে মই দিল্লীত আছিলোঁ প্ৰেচিডেণ্ট হ'ল আৰু অঞ্জনাৰ এখন পেপাৰ আছিলে দৈনিক বাতৰি ৰাধিকা মোহন ভাগৱতী তাৰে সম্পাদক আছিলে এইবিলাক কথা নাজানেই বহুতে গোচৰ হয় পেপাৰ থাকিলেতো গোচৰ এতিয়া আপোনালোকে চেনেল চলাই যে কালি এটা নিউজ হ'লে আপোনালোকৰ ওপৰতো গোচৰ হ'ব ডেফিনেটলি কাৰণ এইটো এটা প্ৰক্ৰিয়া যেতিয়াই গোচৰ হয় অঞ্জনা তেতিয়া মন্ত্ৰী থাকোঁতেও অঞ্জনাৰ লগত মোৰ খুব ভাল সম্পৰ্ক মই কোনোদিন ডিপাৰ্টমেণ্টৰ ঠিকাত যোৱা নাই কিবা কমিশ্যনত যোৱা নাই মই এটা মেইনটেইন কৰোঁ দেই এইটো কাৰণ মোৰ নাইয়ে মোৰ পাব লগা মই যিখিনি মই একেবাৰে খুব সাধাৰণ পৰিয়ালৰ পৰা মই যিখিনি পাইছোঁ বহুত মোৰ এইখিনি মোক নালাগে আৰু বেলেগৰ পিছে পিছে মই এইটো কৰক তেনেকুৱা কিন্তু বেলেগৰ কাম কিছুমান মই কাৰোবাক কৰাই দিছিলোঁ যে তেনে চবেই কৰাই দিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী কিছুমান সামাজিক কাম কাৰোবাৰ ধৰি লওক হাজবেণ্ড ৱাইফ ঘৰুৱা প্ৰব্লেম হাজবেণ্ড চাকৰি কৰে ক'ৰবাত ৱাইফে কৰে ক'ৰবাত অসুবিধা হৈছে মিনিষ্টাৰৰ তাত যাই নাপায় ঢুকি নাপায় তেতিয়া মই যাই কিনে কওঁ যে দাদা এইটো কাম কৰাই দিলে ভাল আছিলে তুমি আহিছা যিটো তোমাৰ আৰু কোনো মানে বহুতে ভাবে কি চাকৰি ট্ৰেন্সফাৰ এটা দালালি কৰে নহয় মোৰ ক্ষেত্ৰত কোনো লোৱা নাছিল ৰকিবুলেশ্যনো কৰাই দিছিল সেইটো ক'লে মই নক'লে ভুল হ'ব যিটো সঁচাই কিবা এটা ফৰেষ্টৰ মিছেছ থাকে শিলচৰত আৰু হাজবেণ্ড থাকে ইয়াতে কিবা ঘৰুৱা অসুবিধা হয় মাকৰ মানে বেমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মই ৰকিবুলেশ্যন ডাঙৰীক নিজে যাই সেইটো কৰাই দিব লাগে কৈছে মই কৰাই দিম মূল্য তুমি দিল্লী যাব লাগিব ধেমালি ঘূৰত আৰু তেনেকুৱা কৰাই দিছিল লগালগ যিটো সঁচা মই মানুহ এজনক বেয়া পালোঁ বুলি যে প্ৰত্যেকটা বেয়া কথা কৈ থাকিম তেনেকুৱা মইতো আক্ৰমণো কৰিছোঁ আৰু কৰিম ভৱিষ্যতত কিন্তু সঁচাটো সঁচা সেইকাৰণে মই বহুতক কামো কৰাই দিছোঁ আৰু চবেই জানে যে কামৰ বিনিময়ত যি কিবা সিহঁতৰ পৰা ল'ব এবাৰ কোনোবাই কাম হোৱাৰ পাছত এযোৰ দামী পাটৰ কাপোৰ আনি দিছিলে প্ৰায় 20,000 টকা দাম হ'ব এটা এনভেলাপত টকা আনি দিছিলে 1 লাখ তেতিয়াই আৰু আনি কিনে মোক ফোন মাৰিছে কৈছে আপোনাক লগ পাব লাগিব মই ক'লো আহিব একো নাই মই অফিচত মাতিলোঁ তাৰ পইচা আৰু মোক হেৰিটো এইবিলাক কথা মানে মই পাইছোঁ কাৰণে মই কৈছোঁ দেই তেতিয়া মই ক'লো কিয় আনিছে কৈছে আপুনি মোক বহুত ডাঙৰ কাম কৰি দিলে এইটোতো আৰু মই মোৰ ফালৰ পৰা দিলোঁ আৰু মই এইটো চিষ্টেমেই কিন্তু সেইটো চিষ্টেমত মই নহয় আপুনি এটা কাম কৰক মই নল'লেও আপোনালোকে ভাবিব বেয়া পাব কাপোৰটো দিয়ক কাপোৰটো মই লৈছোঁ এইটো গিফ্ট হিচাপে দিছে আৰু মইতো পইচাটো নালাগে দিব তেওঁ কৈছে বেয়া পালে নেকি মই বেয়া একদম পোৱা নাই মই আপোনাক কিবা এটা সহায় কৰি দিওঁ তাৰ বিনিময়ত আপুনি মোক কিবা এটা মৰমত গিফ্ট দিছে বাৰু এইটোও মই নল'লোঁ হয় কিন্তু বেছি বেয়া দেখি কাৰণে মই এইটো ল'লোঁ কিন্তু পইচাটো মোক দিব নালাগে কামটো হৈছে তেনেকুৱা ধৰণৰ মই বহুতক কাম কৰাই দিছোঁ সেয়াই আৰু সেইকাৰণে মোৰ মানে চিনাকিটো অলপ সমাজত বেছি হ'ল তাৰপিছত অঞ্জনা প্ৰেচিডেণ্ট হৈ মোক ক'লে যে দুলু ক'ত আছে মই দিল্লীত আছোঁ কৈছে ইমিডিয়েট আহা মই ক'লোঁ কিবা আছিলে দাদা মই ক'লোঁ কিবা বেল চেলৰ আকৌ কিবা ঝেমেলা আহিল নেকি মোৰ সভাপতিৰ অৰ্ডাৰ ওলাইছে তেতিয়া কৈছে তুমি আহাচোন মই কথা পাতিম এনেও নেক্সট দিনা মই আহিলোৱে হয় আহিলোঁ অহাৰ পাছত অঞ্জনা এতিয়া ভৰ্তি মানুহ অঞ্জনা নতুনকৈ প্ৰেচিডেণ্ট চৰকাৰ চলি আছে তেতিয়া তাৰপিছত মোক পাই কেনে ক'লে যে দুলু ভালদৰে কৰিব লাগিব এতিয়া ৰাজনীতি মই দায়িত্ব কৈছোঁ অঞ্জনাৰ ষ্টেণ্ড কিন্তু সাংঘাতিক ৰাজনীতি কৰিব লাগে বুলি কৈছে ইলেকশ্যন খেলিব লাগে বুলিতো মোক কোৱা নাই তাৰপিছত মই চিন্তা কৰিলোঁ 11টা টিকট নাপালোৱে এতিয়া অঞ্জনা আছে অঞ্জনাক মই ক'লোঁ অঞ্জনা মোক ছেক্ৰেটাৰী সম্পাদকৰ দায়িত্ব দিলে নলবাৰী বৰপেটাৰ ইনচাৰ্জ দিলে বৰপেটা মোৰ আগৰ পৰা সংযোগ হৈছে মই জাতীয় পৰিষদত থাকোঁতেও বৰপেটাৰ ইনচাৰ্জ আছিলোঁ ধুবুৰীৰ ইনচাৰ্জ আছিলোঁ তাৰপিছত অঞ্জনাই মোক ক'লে যে সম্পাদক পদত দিলে না মই ভাবিলোঁ যোৱাবাৰো যিটো টিকেট নাপালোঁ এইবাৰ অঞ্জনাক মই অঞ্জনা ইলেকশ্যনটো খেলিম অঞ্জনাক ফোন কৰিলোঁ মই দাদা লগ পাব লাগে আপোনাক অকলে মই ঘৰত আছোঁ আহি যোৱা কৈছোঁ অকলে পাতিম কৈছে হ'ব আহিবা আমি ইটো ৰুমত বহি ল'ম ৰুক্মিণী গাঁৱৰ ঘৰটো যাই দুলু আহিছে আহা মোৰ অলপ বেলেগ কথা আছে একদম খোলা খুলি আৰু দেই তোমালোকে বহা কল্যাণ দাহঁত বহি আছিল তাত তাৰ ভিতৰৰ ৰুমটো দৰ্জাখন তেওঁ মাৰি দিছে আচ্ছা কোৱাচোন মই দাদা ইলেকশ্যন খেলিম কৈছে ক'ৰ পৰা হাজোৰ পৰা মোৰ হাজো দুলু তোমাক যদি মই টিকেটটো দিব পাৰিলোঁ আটাইতকৈ সন্তুষ্ট হ'লোঁ হয়
তোমাক টিকেটটো দিয়াত এটা প্ৰব্লেম আছে কেনেধৰণৰ কওকচোন কিজানি চলিউশ্যনৰ ৰাস্তাটো মই দিব পাৰোঁ তেওঁ ক'লে যে হেৰি আমি হাজো আৰু ছয়গাঁওটোত সদায় কংগ্ৰেছ দলে হিন্দু মুছলিম ইয়াত মিলাই দিয়ে মানে হাজোত যদি মুছলিম দিয়ে ছয়গাঁৱত হিন্দু দিব ছয়গাঁৱত হিন্দু হ'লে হাজো মুছলিম এইটো এটা আছিল কংগ্ৰেছৰ যেনেকৈ ৰাণা গোস্বামী সাংসদ থাকোঁতে ইয়াতে নুৰুল হুছেইন কংগ্ৰেছৰ কোনোবা মুছলিম পাৰ্টিক দিলে বা ইয়াত কোনোবা হৰেণ দাস থাকোঁতে তাত ৰেকিবক দিলে তেনেকুৱা এটা সংকট চলিল দাদা এইটোতো আৰু হিন্দু মুছলিম কথা হৈ গ'ল হয় বেলেঞ্চ কাষ্টটো বেলেঞ্চ কৰিব লাগে কিন্তু আপুনি যোগ্যতাটো চাব লাগিব ইফালে আকৌ হাজোৰ হৰেণ দাস বিধায়ক প্ৰাক্তন তেওঁ আকৌ অন্নদাল কমিটিৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী সেই টিকেটটো মই বিচাৰিছোঁ খুব সহজ নহয় মই সম্পাদক তেওঁ প্ৰাক্তন বিধায়ক আৰু অঞ্জনদা প্ৰেচিডেণ্ট হৈ থকাত সেইখন কমিটিত তেওঁ প্ৰশাসনিক সাধাৰণ সম্পাদক গোটেই অৰ্ডাৰ তাৰমানে মোৰ মই যদি কোনোবা এখন ডিষ্ট্ৰিক্টত যাব লাগে অৰ্ডাৰটো হৰেণ দাস ডাঙৰীয়াই তেওঁৰ পৰা ল'ব লাগিব বহুতবাৰ দলিও মাৰি দিছে দুলুৰ নামটো নহ'ব বুলি কয় বেলেগ হাজো ৰিলেটেড নহয় মানে বেলেগ নাই এই ল'ৰাজনক মই নিদিওঁ বেলেগ একো নাই মই হাজোত খেলিম বুলি তেওঁ জানে সেইটো কাৰণে চবৰ নিজৰ থাকিব এইটো তাৰপিছত ক'লে তেনেকুৱা ৰেকিবকটো টিকট দিব লাগিব ৰেকিব MLA হৈ আছে ৰেকিব MLA হৈছে তেতিয়া গতিকে ৰেকিব ছয়গাঁৱৰ পৰা হৈ গ'ল তেতিয়া ন ছয়গাঁৱৰ পৰা হৈছে 11ত একেলগে হৈছেতো বহুতখিনি তেতিয়া মই ক'লোঁ যে ঠিক আছে মই কাম কৰি দেখাওঁ কৈছোঁ তুমি কাম কৰা কাম কৰি তুমি ইনচাৰ্জ যেতিয়া আহিব ডাঙৰ ডাঙৰ মিটিং দিয়া যোগদান কৰোৱা ইনচাৰ্জক মই ক'ম ইফালে তৰুণ গগৈ মুখ্যমন্ত্ৰী হৰেণ দাসৰ লগত এটা ব্যক্তিগত সম্পৰ্ক মই সেইটো টিকেট পাম বুলি মই ভাবাই নাই আৰু CP যোশী ইনচাৰ্জ আহিল মই ডাঙৰ ডাঙৰ সভা কৰি দেখালোঁ CP যোশী ছেটিছফাই অঞ্জন দা কেইদিন মিটিঙৰ পৰা হাজোৰ পাই থাকোঁতে কৈছে এই লড়কা কো আগে কিয় নাহে इसको টিকেট দেনা হে অঞ্জন দা এটা সাহস পালে ইনচাৰ্জ কংগ্ৰেছে এটা বস্তু জানিব ইয়াত সভাপতিৰো কাম নাই অসমত ইনচাৰ্জ যিটো ক'ব সেইটোৱে হয় কংগ্ৰেছত মানে এইটো দিল্লীৰ পৰা যিটো আহিব তাৰমানে মই চিষ্টেমটো চালোঁ কংগ্ৰেছৰ হাইকমাণ্ডৰ বিশ্বাসী হৈ যায় জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জবিলাক যিবিলাকক ৰাজ্যবিলাকত দায়িত্ব দিয়ে তেখেতসকলে PCC প্ৰেচিডেণ্টকো লগ কৰাৰ সময় নিদিয়ে বা মুখ্যমন্ত্ৰীকো নিদিয়ে কিন্তু ইনচাৰ্জটো এনি টাইম পাব এইটো প্ৰক্ৰিয়া কংগ্ৰেছৰ যেতিয়া ইনচাৰ্জে কৈছে যে দুলু আহমেদক আগুৱাব লাগে অঞ্জন দাই মোক ৰাতি তোমাৰ ভাল খবৰ তুমি আহা সোনকালে আহিলে পাবা নহ'লে মই কিন্তু শিৱসাগৰ গুচি যাওঁ মই কৈছোঁ এতিয়া যাই আছোঁ কৈছে যে CP যোশীয়ে কৈছে তোমাক টিকট দিব লাগে আৰু আগুৱাই দিব লাগে তোমাৰ সংগঠন বিৰাট ভাল পালে আৰু একদম চিষ্টেমেটিক সংগঠন পাইছে তাৰপিছত মই ক'লোঁ যে এতিয়া কৈছে মই এতিয়া CMটো কেনেকৈ কৰা যাব CMটো হৰেণ দাসক দিম বুলি কৈছে CM তেতিয়া মানে হাজো বুলি ক'লে হৰেণ দাসে জানে আৰু যদি যুদ্ধ এখন হ'ব তথাপি তুমি প্ৰিপেয়াৰ থাকা নহ'লেও যাতে তুমি আৰু মই দাদা হ'ব দিয়ক নহ'লে চৰকাৰখন আহিলে আপুনিতো এটা ভাল দায়িত্বত থাকিম দিয়ক আৰু পিছত চাব লাগিলে হ'ব তাৰপিছত এতিয়া ইলেকশ্যন আহিল বিৰাট হাজো চিটটোক লৈ বিৰাট ফাইট হ'ল এইফালেতো ৰকিবুল হুছেইন ৰেকিবুদ্দিন আহমেদটো আছেই আৰু লগত যিবিলাক সংখ্যালঘু বিধায়ক লৈ লৈছে লগত দুলু আহমেদ পালে দিগদাৰী হ'ব মোক এইটো তেখেতসকলৰ ভাৱ মই কিনো দিগদাৰী কৰিব যাম তেখেতসকলক মই নিজৰ টিকটটো লৈ ব্যস্ত হৈ আছোঁ তেখেতসকলে পৰৱৰ্তী ফিউচাৰ লৈ ব্যস্ত হৈ আছে যে দুলু আহমেদ জিকিলে মুছলিমৰ লিডাৰ হ'ব গুৱাহাটীৰ ল'ৰা অমুক তেনেকুৱা এটা ভাৱ লৈছে যে লোৱাটোতো মই ৰখাব নোৱাৰোঁ বহুত বিসম্বাদ হ'ল হোৱাৰ পিছত যিদিনা দিল্লীত টিকটটো ফাইনেল হ'ব সেইদিনাখনে তাত কমল নাথ ইনচাৰ্জ আছিলে স্ক্ৰিনিং কমিটি আৰু সেইখন মিটিঙত ইনচাৰ্জ থাকে কমল নাথ মুখ্যমন্ত্ৰীও আছিল সম্ভৱ তেতিয়া কমল নাথ আছিলে CP যোশী আছিল তৰুণ গগৈ আছিলে অঞ্জন দত্ত আছিল মানে অসমৰ পৰা যিমান পেনেল যাব সেইদিনাই ফাইনেল হ'ব আৰু প্ৰথম দিল্লীত যিখন চূড়ান্ত মিটিং আৰু য'ত অঞ্জন দাৰো টিকেট নহ'ল সভাপতিৰে টিকেট নহ'ল কংগ্ৰেছৰ এইটো চিষ্টেম 55 হাজো বাকীবিলাকতো আহিল 55 হাজো আহোঁতে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া ক'লে যে হাজো হৰেণ দাস আছে আমাৰ হৰেণ দাসৰ দিব লাগে এতিয়া অঞ্জন দাই ক'লে তাত সংগঠন দুলু আহমেদে কৰি আছে দুলু আহমেদক টিকেটটো দিব লাগে ক্লেছ হৈ গ'ল মানে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু তৰুণ গগৈৰ মাজত ক্লেছ হৈ গ'ল আপোনালোকে পাইছে নিউজত সম্ভৱ
মিটিং আধাৰ পৰা তৰুণ গগৈ ডাঙৰীয়া উঠি আহিছিলে কিন্তু মোৰ ইছ্যুটোত নহয় কিবা এটা বেলেগ আসনক লৈ মানে বিতৰ্ক হৈছিলে উঠি আহিছিল কিন্তু মোৰ ইছ্যুটো তৰুণ গগৈ উঠি অহা নাছিলে তৰুণ গগৈ ডাঙৰীয়াই ক'লে যে হৰেণ দাসক দিব লাগে অঞ্জন দত্তই ক'লে যে দুলু আহমেদক দিব লাগে তেতিয়া কমল নাথে ইনচাৰ্জক সুধিলে যে আমাৰ ইনচাৰ্জৰ অপিনিয়ন কি ইনচাৰ্জে মানে হৰেণ দাস অভাৰেজ হৈছে দুলু আহমেদ য়ং ল'ৰা আৰু মই তাৰ সংগঠন চাইছোঁ তাক টিকেটটো দিব লাগে এইটোত আৰু বিতৰ্ক কৰিব নালাগে ডান দিব লাগে সেই 2 মিনিটত আমি ইয়াতে টিকেট কৰোঁ হাহাকাৰ ধৰ্ণা সমৰ্থক আনা কিবা আনা তাতে 2 মিনিটত কাৰোবাৰ কাটাকৰ কোনোবাই পাই গ'ল এইবুলিতো এনেই পোৱা নাই মই ৰাজীৱ ভৱন বনাইছিলোঁ সংগঠন কৰিছিলোঁ ৰাজীৱ ভৱনটো গোলাম নবী আজাদে আহি দেখিছে ইয়াতে মানে টিকট পোৱাৰ আগমুহূৰ্তত কৈছে তোৰ ইমান ধুনীয়া ৰাজীৱ ভৱন বনাইছে তই নিজৰ পইচাৰে অঞ্জন দাইখিনি মোক চিনাকি কৰাই দিছে মই কৈছোঁ হয় কৈছোঁ তই টিকেট বিচাৰিছ মই কৈছোঁ বিচাৰিম তোৰ অসুবিধা হ'লে তই মোক যোগাযোগ কৰিবি এই নম্বৰটো ল এটা পিএৰ নাম্বাৰ দিলে মোক একেবাৰে সাৱটি ধৰিছে এইবিলাক ফেচবুকত আছে এইবিলাক যিবোৰ মই কথা কৈ আছোঁ গোলাম নবী আজাদে মোক যি ধৰণে সাৱটি ধৰিছে ফটোখন আজিও ফেচবুকত আছে তেনেকুৱা বহুত মানে কাম কৰি দেখাইছোঁ কাৰণে মোক টিকটটো দিলে টিকটটো দিয়াৰ পিছত মানে ৰাজনীতিটো শেষ পৰ্যায়ত আহি আছে আৰু হাজো সমষ্টি সাংসদ হৈ গ'ল কোন বিজয় চক্ৰৱৰ্তী মোৰ অপজিট কেণ্ডিডেট তেওঁৰ জীয়ৰী সুমন হৰিপ্ৰিয়া মুখ্যমন্ত্ৰী বৰ্তমান নতুনকৈ যোগদান কৰিছে এটা মোদী ৱেব আহিছে মোদী ৱেব এটা আছিলতো সেইটোৱেতো কৈছোঁ চৰকাৰে হ'লতো তাৰপিছত যিমান হাই প্ৰফাইল মিটিং কেম্পেইনিং মিটিং অমিত শ্বাহ হওক নৰেন্দ্ৰ মোদী হওক হেলিকপ্টাৰখন এয়াৰপৰ্টৰ চিধা হাজোত আহি যায় তাৰপিছত মুখ্যমন্ত্ৰী বৰ্তমান হিমন্ত বিশ্ব শৰ্মা তেওঁ যিমান সভা কৰিব যায় জালুকবাৰীত হাজোত সোমাই দিয়ে মোক গালি গালাজ কৰি থৈ আহে চাব আপোনালোকে বহুত গালি পাৰিছে আৰু যা তা কৈ কৈছে আৰু দুলু ভোট দি কি হ'ব অমুক হ'ব তমুকে সস্তীয়া হিচাপত কথা কিছুমান কৈছে মই উত্তৰো দিছোঁ তাৰ ইমান প্ৰত্যাহ্বান অঞ্জন দাই মোক কৈছে দুলু বিৰাট চেলেঞ্জ হৈছে তোমাৰ তুমি ৰাহুল গান্ধীৰ মিটিং এখন লোৱা হাজোত কেম্পেইনিং চলি আছে তেতিয়া মই ক'লো দাদা ৰাহুল গান্ধীৰ মিটিং মোক নালাগে মই 6-7 দিন ব্যস্ত হৈ যাব লাগিব মই ব্যস্ত হৈ গ'লে মই জাগাবোৰত যাব নোৱাৰিম মোক ফ্ৰী হেণ্ড দিয়ক ইয়াতে আৰু ইয়াতে পাৰিলে APCC পৰা নপঠাব আকৌ আহিব আমাক নাচালে আমাক ভালদৰে ভাত খুৱাব নিদিলে মই সেইখিনি সময়ত মই নিজে ভাত খাওঁ চাহ খাওঁ ক'ত মই নিজেই নাজানো ইমান ডাঙৰ চেলেঞ্জ এটা তাতে আকৌ মই APCC মানুহ সন্তুষ্ট কৰাৰ কোনোতো সময় দিব নোৱাৰিম আৰু বেলেগক দায়িত্ব দিলে কোনে কি ধৰণৰ কৰিব নাজানো কিন্তু মোৰ লগত সম্পৰ্ক ভাল আছিল কাৰণে প্ৰত্যেক মানুহ তাত গৈছে নিজে নিজে মিটিং কৰিছে মই লগ পোৱা নাই মই নিজা ষ্টাইলত মিটিং কৰিলোঁ এই ইলেকশ্যনটো মই 4,000 ভোটত হাৰিলোঁ মাত্ৰ ইমান প্ৰত্যাহ্বানৰ মাজত 4,000 ভোটত হাৰিলোঁ দেই সেই দুখটো থাকি গ'ল কিন্তু দলেতো সন্মান দিলে মোক ভাবিলোঁ যে নাই আকৌ 21ৰ কাৰণে প্ৰিপেয়াৰ হ'ম আৰু মই পৰাজয় হোৱাৰ দ্বিতীয় দিনা মই আকৌ হাজোত গৈছোঁ সাধাৰণতে মানুহ হাৰাৰ পাছত 6 মাহ 1 বছৰ নাযায় মই দ্বিতীয় দিনাই গৈছোঁ মানুহ কান্দি একেবাৰে যিখিনি আপোনাৰ সমৰ্থক আছিল হ'বতো এইটো এটা বেলেগ পৰিৱেশ সকলে একো চিন্তা কৰিব নালাগে মোৰ প্ৰথম নিৰ্বাচন জীৱনৰ মাত্ৰ 4,000 ভোটত ইমান শক্তিৰ বিৰুদ্ধে হাৰিছোঁ আৰু বিজেপি চৰকাৰ গঠন কৰিলে তেতিয়াতো বেলেগ ঢৌ এটা আছিল সকলো যে কালিৰ পৰা আমি আৰু সংগঠন মজবুত কৰিম মানুহ ভাল পালে ৱাৰ্কাৰখিনি শক্তি পালে মোৰতো নিজা ছেটআপ বনোৱা আছিল তাত ৰাজীৱ ভৱন মই নিজে বনাইছোঁ মোৰ ঘৰ বাদ দি ৰাজীৱ ভৱন মই নিজে বনাইছোঁ আজিও আছে ৰাজীৱ ভৱন নাই কিন্তু মোৰ ঘৰ এইটো তাৰপিছত নেক্সট দিনৰ পৰা সংগঠনৰ কাম কৰিলোঁ কৰি গৈ থাকিলোঁ গৈ আহিল পঞ্চায়ত নিৰ্বাচন জানে আপোনালোকে পঞ্চায়তটা বিজেপিক হাৰালোঁ 4খন জিলা পৰিষদ 3খনেই কংগ্ৰেছ জিকালোঁ মই তাত কোনো এটা দলীয় প্ৰাৰ্থীত কোনো অসম কংগ্ৰেছৰ লিডাৰে হস্তক্ষেপ কৰা নাই কৈছে হাজো দুলু আহমেদে যি কয় সেইটোৱে ফাইনেল মই কৈছোঁ যদি কোনোবাই ওপৰৰ পৰাই কয় অমুকক টিকট দিব লাগে মই কিন্তু কেম্পেইনিং নকৰোঁ আপোনালোকে জিকাই লৈ যাব ইয়াতে কাৰণ মই এটা কথা জানো তাত কোনে কি পাৰিব কোনে মোৰ ইলেকশ্যনত লাগিছিলে কোনে দলটোৰ হৈ লাগিছিলে যোগ্য প্ৰাৰ্থী সেইসকলক দিব লাগিব আৰু যিসকলে মানে নেতাৰ পিছে পিছে ঘূৰি টিকট ল'ব খোজে মই সেইবিলাক নহ'ব মোৰ পিছতো নুঘূৰিবি আৰু কোনোবা যদি তোমালোকে মানে সভাপতিৰ পিছত ঘূৰি টিকট ল'ম বুলি ভাবা সেইবিলাকো মোৰ এটা ধৰি লওক অলপ সেইবিলাক কৰা কোনো কিছুমানে বেয়া পায় এতিয়া ৰিপুণ বৰা ডাঙৰীয়া সভাপতি মোক এটা কথাই কৈছে যে দুলু এটা কথা হাজোত কোনো ইণ্টাৰফেয়াৰ নহয় তুমি যি লিষ্ট দিবা এখন লিষ্টে এপ্ৰুভ হ'ব তথাপি এটা জিলা পৰিষদ ৰখিবুল হুছেইনে পেণ্ডিং কৰি দিলে
জিলা পৰিষদ এটা তেওঁৰ কোনোবা মানুহ আছে বুলি কৈছে মিটিঙত চিঞৰ বাখৰ কৰিলে মানে আশেষটো কিহত আপুনি ইমানখিনি কৈ আছে একদম আৰম্ভণিৰ পৰা একো নাই তেওঁৰতো মই আৰু সম্পত্তি বা টকা পইচা কাঢ়িব যোৱা নাই তেখেতৰ কথালৈ দুলু আহমেদ গুৱাহাটীৰ মুছলিম ল'ৰা কালি যদি MLA হৈ যায় মই তল পৰি যাম সেইটোৱে সংঘাত বেলেগ একো সংঘাতেই নাই কি সংঘাত মানে বিতৰ্কৰ যদি আমি চাবলৈ যাওঁ আৰত এটাই শব্দ সেইটো হ'ল মুছলিম সেইটোৱে আৰু মোৰ কথা হ'ল যে তেওঁ মোক সেই হিচাপে লৈ ল'লে যে মুছলিম হিচাপে দুলু উঠিব নালাগে দুলুক গুৰুত্ব নিদিওঁ মই গুৰুত্ব নিদিওঁ আপুনি যে কয় কোনোবাই যে কয় অহংকাৰী কোনোবাই যে কয় মানে বেয়াকৈ কয় সন্মুখত কয় তুমি মোৰ প্ৰতি বেয়া ভাৱ ল'বা আকৌ মোৰ পৰা ভাল আশা কৰিবা এইটো কেনেকুৱা হ'ব কথাটো মোক গুৰুত্ব দিয়া নাই মই নিদিওঁ মোক মৰম কৰিবা সেইটো সন্মান ময়ো দিম মইতো ক'লো আগে তেওঁ মোৰ কামো কৰি দিছে সেইটোতো মই লোকধাক কৰা নাই সাধাৰণতে ক'ব নেকি মই খোলা খুলি কৈলোঁ কথা তেতিয়া যেতিয়া জিলা পৰিষদৰ দিয়াতে ৰিপুণ বৰা ডাঙৰীয়াক মই ক'লোঁ যে এই টিকটটো যদি পেণ্ডিং হৈ গ'ল যদি মোৰ ল'ৰাটো যদি নাপায় মোৰ ল'ৰাটো নাপালে কিন্তু মই এখনো মিটিং নকৰোঁ আপুনি যেনেকৈ পঞ্চায়ত জিকাই আনিব আকৌ ৰিপুণ বৰা আৰু দেৱৰ শইকীয়া ডাঙৰীয়াই আলোচনা কৰি পিছদিনা মই যিগৰাকীক পেনেলত নাম দিছোঁ সেইগৰাকীক দিলে আকৌ সেইগৰাকীয়ে মোৰ বিৰুদ্ধে কংগ্ৰেছে ইলেকশ্যন খেলালে দেই কিমান যাব যাৰ বিৰুদ্ধে মই ফাইট দিলোঁ টিকটটো আনি দিলোঁ আকৌ মোক হাৰাবৰ কাৰণে তাৰ ভাতৃক ব্যৱহাৰ কৰিছে তুমিতো জিলা পৰিষদ হ'লা তুমি নেক্সট MLA মানে কথাটো চাব দেই 3টা জিলা পৰিষদ জিকিলোঁ নাই তাত RSSৰ শংকৰ দাসৰ ভাতৃ পৰাজয় হৈছে শংকৰ দাস বুলি ক'লেতো আৰু মই চিনাকি দিব জানো সকলোৱে চিনি পায় জিলা পৰিষদ 3টা জিকালোঁ জিকোৱাৰ পিছত তাৰে যিটো ৰকিবুলে পেণ্ডিং কৰিছিল যাৰ বিৰুদ্ধে আপত্তি কৰিছিলে তাৰ ভায়েকটো জিকিলে জিকাৰ পিছত মোৰ লগত সংঘাত লগাবৰ কাৰণে তেওঁক মাতি লৈ গ'ল যে জিলা পৰিষদৰ নেক্সট বোলে MLA তোমালোকেতো জিলা পৰিষদ হৈ আছা দুলু আহমেদক কিয় খাতিৰ কৰি আছে MLA খেলা মই টিকট দিম বিতৰ্ক আৰম্ভ হৈ গ'ল মানে মই বনোৱা ল'ৰা মই টিকট দিয়া ল'ৰা মই জিকাই ল'ৰা আনা ল'ৰা মোৰ বিৰুদ্ধে লগাই দিলে পিছত 21ত টিকটো দিলে খুব ইণ্টাৰেষ্টিং নহয় জানো কথাটো টিকট দিয়াত মই বেয়া পোৱা নাই টিকটটো জিকাবৰ কাৰণে দিয়া টিকটটো জিকাবৰ কাৰণে দিয়া নাই দুলু আহমেদ যাতে হাৰি যায় তুমি মুছলিম ভোটটো ভাগ কৰি তাত যাতে বিজেপি জিকি যায় এইটো কথা হ'ল নেকি তোমালোকে মোক চাইড কৰা ৰাজনীতিত চাইড কৰা কৰি চিষ্টেম থাকে কিন্তু চাইডটো কৰি তোমালোকে দলৰ প্ৰাৰ্থীগৰাকীক জিকাই আনা মইতো 21ততো কংগ্ৰেছৰ পৰা খেলা নাই সেই বিষয়টো মই আহিম যেতিয়া মই ৰিপুণ বৰা ক'লে যে নহ'ব তাতে তোমাৰতো ফাইনেল তুমি জিকাব লাগিব পঞ্চায়ত ভাল ৰিজাল্ট হ'ল প্ৰায় 20,000 ভোটত 3টা জিলা পৰিষদ বিজেপিতকৈ ওপৰত থাকিলোঁ চৰকাৰ বিজেপিৰ চলি আছে অসমত সেইটো এটা ভাল ফলাফল নহ'ল জানো 19ত আহিল লোকসভা আকৌ মোদী ঢৌ মইতো বিধায়ক নহয় হাজোত বিজেপিক পৰাজয় কৰিলোঁ প্ৰায় 7,000 ভোটত ববিতা শৰ্মা ওপৰত 75-64 চালে এইটো 19ৰ কথা 21ত ইলেকশ্যন এতিয়া হাজো চিটটো চিয়ৰ হৈ আছে নাই দুলু আহমেদ জিকিব বুলি চব চিয়ৰ দুলু আৰু মোৰ সংগঠনো আছে জিকাৰ পিছত আৰু শত্ৰু বাঢ়ি গ'ল যে এইটো MLA হ'ব এইবাৰ MLA হ'ব মানে ভিজুৱেল ইণ্ডিভিজুৱেল দুটা পক্ষ শত্ৰু আছিল আপোনাৰ দুইটা পক্ষ বেছি আকৌ মুছলিম মানে বেছি বুলি নহয় সকলো মুছলিম লিডাৰে মোৰ বিৰোধ কৰিলে কিন্তু জিকিব ৰকিবলৈ যেন ভয় খুৱাই দিছে এই জিকিলে গুৱাহাটীৰ ল'ৰাই কাকো খাতি বাতি নকৰে ইয়াক আমি একদম বাধা দিব লাগে এটা মোৰ বিৰুদ্ধে এটা প্লেন এটা আৰম্ভ কৰিলে যাৰ অংশীদাৰ ৰকিবুদ্দিন আহমেদ নিজেও হৈছে তাৰপিছত কি হ'ল মোৰ সমষ্টিত মানে মোৰ সমষ্টি বুলি কওঁ হাজোত কোনোবা জইন কৰে হাজোৰ টিকেট দিম আপোনালোক এগৰাকী সাংবাদিক জ্যেষ্ঠ তেওঁকো ধ্বংস কৰিছে খগেন কলিতা কথা নাই মানে তেওঁ ইমান ধুনীয়া এটা স্থিতিত আছিলে তেওঁক কৈছে যে আমি অহাবাৰ হাজোত হিন্দু কেণ্ডিডেট দিম তুমি জইন কৰা তেওঁ হাজোৰ হয় জইন কৰিলে বেচেৰা গোটেই লাইফটো শেষ কৰিলে এইটো মই নকলোতো চবেই জানে দীপেন পাঠক প্ৰাক্তন বিধায়ক যে আমি হিন্দু কেণ্ডিডেট দিম তুমি জইন কৰা চব জইন কৰালে এটা মানে পৰিৱেশ নষ্ট কৰিলে তাত মানে কেৱল মোক মানে চাইড কৰাবৰ কাৰণে তেতিয়া এখন সংঘাত হ'ল মুকলিকৈ মই সংবাদ মাধ্যমত এটা ধৈৰ্য্যৰটো সীমা থাকে মই পঞ্চায়ত জিকালোঁ মই লোকসভা জিকালোঁ তোমালোকে মোক ক'ব লাগে যে হাজোৰ বাহিৰে তুমি কাষৰ সমষ্টিক এটা দায়িত্ব লোৱা হাজোতো তুমি খেলিবা কাষক এটা দায়িত্ব লোৱা সেইখিনি কেপাচিটি মোৰ আছিলে সেইখিনি যোগ্যতা মোৰ আছিল কিন্তু সেইটো নকৰি
সমষ্টিটো নষ্ট কৰাৰ কাৰণে ৰকিবুল হাছানে মানুহ পঠোৱা আৰম্ভ কৰিলে। কিন্তু মই ৰিপুন বৰাক ক'লোঁ, দাদা এইটোতো বেয়া হৈছে, মইতো এনেকুৱা বহি নাথাকিম। ক'লে তুমি ধৈৰ্য ধৰা, একো চিন্তা কৰিব নালাগে, মই আছোঁ নহয়। হৰিশ ৰাৱতক ক'লোঁ, কৈছে চিন্তা নকৰিবি, মই তোক কৰিম, তোৰ কাম মই দেখিছোঁ তাত। হ'ব। হৰিশ ৰাৱতে তাত মিটিঙত যাই কৈ আছে যে আমাৰ দিল্লীত ৰাহুল গান্ধী যি ধৰণে কাম কৰে, অসমত দুলু আহমেদে সেই ৰাহুল গান্ধীৰ নিচিনাই কাম কৰি আছে। মিটিঙত কৈছে, মোৰ ফেচবুকত আছে, সেইটো মই দেখাই দিম আপোনালোকক। চালে পাই যাব, মই ডেট কৰি দিম, আপুনি ওলাই ল'ব। সেইবিলাক মনটো মানে ৰাহুল গান্ধীৰ লগত মোক কামৰ লগত তুলনা কৰিছিল হৰিশ ৰাৱতে, আৰু শত্ৰু বাঢ়ি গ'ল। ইয়াক ইমান ভাল পায় ইনচাৰ্জে। তেনে সংঘাত যেতিয়া আৰম্ভ হ'ল, সংঘাত আৰম্ভ হওঁতে ৰকিবুল হুছেইন তেতিয়া ডিচিপ্লিনিং কমিটিৰ চেয়াৰমেন। মোৰ তেওঁৰ লগতে সংঘাত, তেওঁ চেয়াৰমেন, এতিয়া মই নিলম্বন নহয় কি হ'ম মই? তাত যদি কিনে ফাঁচীৰ অপশ্যন থাকিলে মোক ফাঁচীও দি দিলে হয়। মানে কথা এটা কৈছে, সংঘাতটো মোৰ তেওঁৰ লগত। আৰু চিঠিখন গৈছে ডিচিপ্লিনিং কমিটিৰ হেৰিলৈ, চব MLA চহী মাৰিছে। মুছলিম MLA গোটেইকেইটা আছে, আৰু হিন্দু MLAৰ ভিতৰত আছিলে অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মী, কমলেক্ষদেৱ পুৰকায়স্থ। তিনিটা আজি বিজেপিত। চাব দেই, 16 গৰাকী বিধায়কৰ চহী আছিলে। তাৰে 3-4 গৰাকী হিন্দু বিধায়ক, যি 4 গৰাকী এতিয়া বিজেপিত আছে, বাকী 12 গৰাকী মুছলিম বিধায়ক। যেনেকা মই নামকেইটা নকলে ভুল হ'ব, ৱাজেদ আলী চৌধুৰী আছিলে, শুকুৰ আলী আছিলে, আফতাব মোল্লা আছিলে, তাৰপিছত ৰচিদ মণ্ডল আছিলে, নৰুল হুদা আছিলে, জাকিৰ সিকদাৰ, ৰেকিবুদ্দিন আহমেদ, গোটেইবিলাক। কোনো কথা নাই, কাৰো লগত মোৰ বেয়াও নাই। জাকিৰ সিকদাৰৰ কথাটো মই ক'লোৱে, মোক সৰু খেতিত খেলিবৰ কাৰণে জোৰ দি থাকে। দুলু আহমেদক চহী কৰিব, ছাছপেণ্ড কৰিব লাগে, মানে চবৰে চহী। নজৰুল ইছলামৰ তাত গৈছিলে, নজৰুল ইছলামে কৈছে মই নকৰোঁ, সি ভাল কাম কৰি আছে, ল'ৰাটোক কিয় ডিষ্টাৰ্ব দি আছে, নকৰিলে। শ্বেৰমান আলী তাত গৈছে, শ্বেৰমান আলী নকৰিলে। নাই, মই সিফালে অহা যোৱা কৰি থাকোঁ, দুলু আহমেদৰ বাহিৰে তাত জিকিব নোৱাৰে, মই নকৰোঁ। মানে মোৰ পিছত লাগিব ইমান হ'ল, মোক যেতিয়া ছাছপেণ্ড কৰিলে মোৰ অলপ গাত লাগিল কথাটো। মোক ছাছপেণ্ড কৰিলে, মই ছাছপেণ্ড কৰিব লগা বিষয়ে নহয়। সংবাদমেল দিছিল নেকি? সংবাদমেল মই দিয়া নাই, মই মন্তব্য দিছিলোঁ যে মন্তব্যটো আহিল, মই ছাছপেণ্ড হোৱা মন্তব্যটো মই কৈছিলোঁ যে কংগ্ৰেছত বিজেপি এজেণ্ট আছে। সেইটোতো ক'লো। তাৰপিছত আৰু বিজেপিৰ এজেণ্টৰ নেতৃত্ব লৈ আছে নগাঁৱৰ প্ৰাক্তন মন্ত্ৰী। হয়, সেইটোক লৈ লাগিল। গম পাইছে, মোৰ মনত পৰিছে এতিয়া। আচ্ছা, বিজেপি এজেণ্ট আছে নাই, মই কোৱাখিনি মিলিল নাই এতিয়া। চবতো এজেণ্টে হৈ আছে। মোৰ বিৰুদ্ধে চহী কৰাটো বিজেপিত গুচি গ'ল, এতিয়া গুচি গ'ল নাই, অফিচিয়েলি গৈছে। এতিয়া মই ছাছপেণ্ড কৰাৰ পাছত মই নকৰোঁ ৰাজনীতি। আকৌ মোৰ সেই মুডটো আহি গ'ল, নকৰোঁ, ওলাই বহি থাকিলোঁ। তাৰপিছত জাতীয় পৰিষদৰ লগত কৈ আছোঁ, যেতিয়া বহি থাকিলোঁ, পদ্মুদাই মোক ফোন মাৰিলে, পদ্মুত বদলো। পদ্মুদাই সাধাৰণতে মোক ফোন নামাৰে, বা পদ্মুদাৰ লগত মোৰ তেনেকুৱা ঘনিষ্ঠতাও নাই। কেতিয়াবা মিটিঙত লগ পালে বা ৰাজীৱনত লগ পালে, দুলু ভাল খবৰ, ধুনীয়া খবৰ, আছোঁ দাদা ভাল, সেইখিনি আৰু। হঠাৎ পদ্মুদাৰ ফোনটো পাই কিনে মই অলপ কিয় বা মাৰিলে, মই ধৰিলোঁ। তেওঁ এটা কথা ক'লে মোক, তুমি ৰাজনীতি কৰিবা নে নকৰা? মই ক'লো দাদা ৰাজনীতিটো কৰিব মন আছে, কিন্তু মোক 1.5 বছৰ হৈ গ'ল নিলম্বনত থৈ দিছে, 4 মাহ পিছত ইলেকশ্যন, 5 মাহ পিছত ইলেকশ্যন, তুমি নিলম্বন চিলম্বন বাদ, ৰাজনীতি কৰিবা নে নকৰা? এইটো মই কৰিম। জিতেন্দ্ৰ সিঙক ইনচাৰ্জ দিছে, মই তোমাৰ কথা পাতিলোঁ, তোমাক এবাৰ লগ কৰিব দিছে। এইটো 20 নৱেম্বৰ মানৰ কথা, অক্টোবৰ নৱেম্বৰ 2020। 21 ইলেকশ্যন আৰু মই নাই দেই ৰাজনীতিত, নাই যেনেকৈ মই এতিয়া নাই আৰু তেতিয়া। তাৰপিছত মই ক'লোঁ হ'ব, জিতেন্দ্ৰ সিঙৰ ফোন নম্বৰটো ল'লোঁ মই তেওঁৰ পৰা। জিতেন্দ্ৰ সিং আগতে পীযুষ যেতিয়া প্ৰেচিডেণ্ট আছিলে, মই ভাইচ প্ৰেচিডেণ্ট, তেওঁ ইনচাৰ্জ আছিল অল অভাৰ ইণ্ডিয়াৰ ইনচাৰ্জ আছিলে ইউথ কংগ্ৰেছৰ। তেনেকুৱা ধৰি লওক চিনাকি এটা আছিল, হয়তো গেপ এটা আছিল কাৰণে মোক চিনি নাপাব পাৰে। মই চিনাকি দিলোঁ, ছাৰ মই দুলুমেৰা পদ্মুদে কৈছে তোৰ কথা, তই মোৰ দিল্লী অফিচত 5টা বজাত আহি, মই দিল্লীতে আছিলোঁ সেইদিনাখন, ল'ৰা দিল্লীত পঢ়ে। মই 5টাত গ'লোঁ, মোক ধুনীয়া ব্যৱহাৰ, ৰুমত বহাই চাহ তাহ খুৱাই মোক এটা কথা ক'লে তেওঁ, যে ছাৰ তোৰ আৰু ৰকিবুলৰ কাজিয়া মই ইণ্টাৰেষ্ট নাই, তহঁতে যেনেকুৱা কাজিয়া কৰ কৰি থাক, মোক সমষ্টি লাগে, আৰু হাজো সমষ্টিত তই জিকিব পাৰিবি, আৰু মেডামে মোক চৰকাৰ আনিব দিছে। গতিকে মই ফাৰ্ষ্ট ভিজিটত তোৰ ছাছপেনশ্যন উইথড্ৰ কৰি দিম, তই সমষ্টিত লাগি যা, হাজোত তই জিকিব পাৰিবি। মানে পদ্মুদাই গোটেই ব্ৰিফ কৰি থৈ দিছে। মই ভালেই পালোঁ, ইনচাৰ্জে যেতিয়া কৈ দিয়ে সেইটো আৰু ফাইনেল বুলি ধৰক। আপুনি অলৰেডি কৈছে যে এটা বেলেগ এটা পাৱাৰ এটা থাকে। বেলেগ এটা পাৱাৰ থাকে। তাৰপিছত মই
আহিলোঁ, ভাল লাগিল। তাৰপিছত জিতেন্দ্ৰ সিং আহিল অসমত, আহি পেকেজত সোমাই গ'ল। এই পেকেজটোত এই যিটো মানে সংখ্যালঘু বিধায়কৰ যিটো পেকেজ ৰকিবুলৰ নেতৃত্বত অসমৰ মই নকলেও চবেই জানে সংখ্যালঘু কোনটো চিটত টকাৰ লেনদেন হোৱা নাই কংগ্ৰেছৰ, কওকচোন এটা নাম। চব বিতৰ্ক হৈছে, ফোন টেপিং ভাইৰেল হৈছে, মই কৰা নাই। কোনে কিমান টকা লৈছে, 6 কোটি 5 কোটি চব হোৱা নাই জানো? মইতো বেয়া পাইছোঁ কাৰণে কৈ আছোঁ, কিন্তু দলত থাকিওতো বহুতে কৈ আছে, বহুতে দল ত্যাগ কৰি গুচিও গ'ল। এই যেতিয়া পেকেজটোত আহি জিতেন্দ্ৰ সিং ৰকিবুল হুছেইনৰ লগত সোমাই গ'ল, তেতিয়া মোক তেওঁ এভইড কৰা হ'ল লাহে লাহে। মানে মই ফোন কৰিলে ফোন নধৰে, হোৱাটছআপ দিলে গুৰুত্ব নিদিয়ে, মই ছাৰ লগ পাব বিচাৰোঁ, টাইম নিদিয়ে। তেতিয়া মই গম পাইছোঁ তেওঁ মোক এভইড কৰা হ'ল। যেতিয়া এভইড কৰা হ'ল আৰু মই টিকেট নিদিয়ে। আৰু মই বেছি নিশ্চিত চিয়'ৰ হ'লোঁ, বিমানবন্দৰত এগৰাকী মোৰ বন্ধু আছিলে, তেওঁ CISFৰ মানে মুখ্য হেড আছিল। তেওঁ CISFৰ হেড আছিল, জিতেন্দ্ৰ সিং হোম মিনিষ্টাৰ আছিলে, ষ্টেট হোম মিনিষ্টাৰ। তেতিয়া এই CISFৰ অফিচাৰজনে তেখেতৰ লগত ডিউটি কৰিছিল, চিনি পায়। তেওঁ জিতেন্দ্ৰ সিং আহিলে কি হয়, এটা ভদ্ৰতা খাতিৰত বিমানখনলৈ উঠাই দিব যায় আৰু এটা সন্মান দিয়ে। এদিন মোৰ কথাটো তেওঁ কৈ দিলে জিতেন্দ্ৰ সিং, ছাৰ দুলু মোৰ বন্ধু হয় আৰু সি জিকিব, তাৰ টিকেটটো আপুনি কৰাই দিয়ক। জিতেন্দ্ৰ সিং এটা কথা কৈছে, সেইটোত মই তেতিয়া গম পালোঁ মোক টিকেট নিদিয়ে আৰু नहीं नहीं वहाँ पे हिंदू कैंडिडेट को देना है, मुस्लिम को नहीं देना है। পিছত গম পালোঁ ৰকিবুল হুছেইনে বুজাই দিছিলে জিতেন্দ্ৰ সিঙক যে হাজোত 150 বছৰীয়া মাধৱ মন্দিৰ আছে, তাতে আমি হিন্দু কেণ্ডিডেট দিব লাগিব। আৰু বাকী কি কথা আছিল মই নাজানো, কিন্তু লেনদেনবিলাকততো মই গম পালোঁ পিছত। সেই কথাটো যেতিয়া তেওঁক সোমাই দিলে, সেই কথাটো তেওঁ কৈ দিলে বিমানবন্দৰৰ অফিচাৰগৰাকীক, আমাৰ তেতিয়া গম পালোঁ মোক আৰু টিকেট নিদিয়ে ইয়াতে। তাৰপিছত মই দলততো নাই, ইফালে পদুতা ক'ল, পদুতা মই আৰু নাই। পদুতা লাষ্ট সময়লৈ যুঁজিলে, পদুতাই জিতেন্দ্ৰ সিং গুৰুত্ব নিদিলে। হঠাৎ জগদীশ ভূঞাৰ ফোন আহিল সেইখিনি সময়তে। বোলো মই প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই কৈ আছোঁ, মই কওক দাদা মোৰ সম্পৰ্ক নাই দেই। ক'লে লুৰিণে তোমাৰ লগত কথা পাতিব, তোমাক ফোন মাৰিব, তুমি অলপ কথা পাতিবা, আৰু তুমি আমাৰ দলত আহিব লাগিব। মানে প্ৰপ'জেলটো তেওঁলোকৰ পৰা আছিলে? মই এইবাৰো কৈছোঁ, মই যে এতিয়া নাই বুলি কৈছোঁ, মই ক'তো আৰু মই যে যাম বুলি মই কাকো নকওঁ। কোনোবাই যদি মই সেই বিষয়টোলৈ আহিম বাৰু, পৰৱৰ্তী বিষয়টোলৈ। তাৰপিছত অলপ পিছতে ঠিক জগদীশ ভূঞা ডাঙৰে কৰাৰ অলপ পিছতে লুৰিণৰ ফোন আহিল। চিনাকিও নাই মোৰ লুৰিণৰ লগত। ক'লে যে এনেকুৱা মই লুৰিণজ্যোতি গগৈ ক'লোঁ, আপুনি আহিব লাগে আমাৰ লগত। মই ক'লোঁ যে মই বাদেই দিছিলোঁ, এইবিলাক আৰু উদ্ধাৰা নহয় আৰু, গতিকে আৰু যে নহয় আপুনি আপোনাৰ লগত বহি কিনে আমি কথা পাতিব লাগে, আপুনি হাজোৰ পৰা ইলেকশ্যন খেলিব লাগে। আৰু মোৰ এটা জিদ এটা আছিল হাজোক লৈ, যে ইহঁতে মোক এনেকুৱা আউট কৰিছে, হাজোৰ মানুহখিনিতো বিপদত পৰিব, মই সেই হাজোৰ মানুহখিনিৰ স্বাৰ্থত ইলেকশ্যনটো খেলিব লাগিব। খেলিলে কোন দলৰ পৰা খেলিম? মইতো আৰু দল বিচাৰি যাই থকা মানুহ মই নহয় দেই, মই আজিও কৈছোঁ, মই দল বিচাৰি মই নাযাওঁ। তেতিয়া মই ক'লোঁ ঠিক আছে মই ভাবিম, কৈছে আমি আপোনাৰ লগত কথা পাতিম। আকৌ দ্বিতীয় দিনা জগদীশে ফোন কৰিলে, তুমি আহা মোৰ অফিচলৈ কথা পাতিম। ক'লোঁ অফিচত ইয়াতে ৰাতিগাঁৱতে আছে। ক'লে তেওঁ একদম ফাইনেল, তুমি খেলিব লাগিব, আমি মানে এইবাৰ প্ৰথমটো আমাৰ খুব ভাল আৰু জাতীয় বিষয়ৰ ভাল প্ৰভাৱ এটা আহিছিল কৈছোঁ। মই ক'লোঁ হ'ব, মানে মই কমিটমেণ্ট কৰিলোঁ আৰু হ'ব বুলি। তাৰপিছত মই ক'লোঁ যে যোগদান, তেতিয়া লুৰিণেও জাতীয় পৰিষদত যোগদান কৰাই নাই, এনেই আনঅফিচিয়েলি চলি আছে। তেতিয়া লুৰিণে মোক ক'লে যে মই শিৱসাগৰত 16 জানুৱাৰী, মোৰ মনত 16 বা 17 জানুৱাৰী 2021 মই যোগদান কৰিম, সেইদিনাখনে আপুনি মোৰ লগত যোগদান কৰক। তেতিয়া মই ক'লোঁ যে চোৱা, মই কথা হ'ল যে তুমি যোগদান কৰিবা, তুমি দলৰ সভাপতি হ'বা, তাত মই যোগদান কৰিলে মোৰ লাভ একো নহ'ব, মই যোগদান কৰিম হাজোত, য'ত মোৰ লাভ হ'ব। তেতিয়া তেওঁ ক'লে যে তেনেহ'লে আৰু ভাল হ'ব, আমাৰ সংগঠন সেইদিনা বা এইটো বেল্টত এটা ষ্ট্ৰং হ'ব। আৰু মইতো যোগদানটো মোৰ বহুত ডাঙৰকৈ হৈছিলোঁ। ক'লে ঠিক আছে। আৰু এদিন ক'লে যে নহয় মোৰ লগত ব'লক, তাতে কৰক, ইয়াত হাজোত আমি লাগিলে বেলেগকৈ কৰ্মী যোগদান কৰাম। মই কৈছোঁ নাই নাই, কৰ্মী নহয়, মোৰ নেতৃত্বত যোগদান কৰিব। কৈছোঁ হ'ব। ঠিক তেতিয়া লুৰিণে জইন কৰিলে 16 বা 17 তাৰিখে জাতীয় পৰিষদত সভাপতিৰ দায়িত্ব ল'লে।
আৰু মই 23 তাৰিখে সংবাদ মেল দিলোঁ ডিচেম্বৰৰ যে মই অহা জানুৱাৰী 3 তাৰিখে যোগদান কৰিম মানে সময়টো মই এইকাৰণে ল'লোঁ তাত অৰ্গেনাইজ কৰিব লাগিব কাৰণ মই গোটেইখিনি কংগ্ৰেছী হৈ আছিল এইখিনি সময়ত মই কংগ্ৰেছত আছিলোতো কংগ্ৰেছী হৈ আছিলে এই 10 দিনত মই তাতে বিভিন্ন শুভাকাংক্ষী কংগ্ৰেছ কৰ্মীৰ কথা চথা চবেই কৈছে নাই আপোনাক বহুত অন্যায় কৰিছে আমি আপোনাৰ লগত আছোঁ পুৰা আৰু সেই আপোনাৰ লগত আছোঁ বুলি কথাটো কিন্তু ভোটৰ জৰিয়তে দেখাইছে চবক সাহস পালোঁ দলে বোলে চব যোগদান কৰিলে কৰাৰ পাছত ইলেকশ্যন আহিল ইলেকশ্যন আহোঁতে মানে কংগ্ৰেছৰ মই নীতিটো চাব দেই যে দুলু আহমেদটো জিকিব এতিয়া হাজোৰ কেণ্ডিডেটকেইটা ভয় খাইছে কংগ্ৰেছ কেণ্ডিডেট এই যিটো যাক দিলে ক্লাছ 7লৈ পঢ়া মই ঠাট্টা কৰা নাই হাজোৰ নিচিনা দুবাৰকৈ মুখ্যমন্ত্ৰী ৰিপ্ৰেজেণ্টেটিভ আছিল তাৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিল দুবাৰকৈ মহেন্দ্ৰ মোহন চৌধুৰী বিষ্ণুৰাম মেধি সেইটো সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীবিলাক মানে এটা গাম্ভীৰ্য হ'ব লাগিবতো শিক্ষাৰ ফালৰ পৰা হওক বা কথাৰ ফালৰ পৰা হওক এই যিটোক দিছে মানে মই তেওঁৰ থানাৰ ৰেকৰ্ডবিলাক চাব গম পাব ক্লাছ 7লৈ পঢ়া প্ৰথমে ক'লে কি 150 বছৰীয়া মাধৱ মন্দিৰ আছে তাত আমি হিন্দু কেণ্ডিডেট দিম কিন্তু যেতিয়া গম পাইছে যে দুলু আহমেদ জিকিব মুছলিম ভোটটো ভাগ কৰিব লাগে লাগিলে তাত বিজেপি জিকক সেই ল'ৰাজনক মাতি নি টিকট দিলে টিকট দিয়াৰ পিছত ফলাফলে কি ক'লে তোমালোকে মোক বেয়া পাইছা মোক চাইড কৰি তোমালোকৰ কেণ্ডিডেট জিকাই আনা তাৰ পৰা দক্ষতা সেইটোক কয়তো তুমি মোক হাৰালা মুছলিম ভোটটো বিভাজন কৰিলা কৰি মেলি চিটটো বিজেপিক উপহাৰ দিলে সেইটো দক্ষতা বুলি ক'ব নেকি সেইটো কেতিয়াও দক্ষতা বুলি নকয় হেৰি কৰিলে ফলাফল কি হ'ল মই 55,000 ভোট পালোঁ আৰু কংগ্ৰেছে 27,000 মই দম্ভালি মাৰা কথা নহয় এইটো ভোটে সংখ্যাই ক'লেতো আচ্ছা সেই 55,000 যোগ কৰিলে 80ৰ ওপৰত হয় সেই ভোটখিনি ববিতা শৰ্মাই পাইছিলে কংগ্ৰেছৰ কেণ্ডিডেট হ'লে মই পালোঁ হয় নাই জয়লাভ কৰিলোঁ হয় এটা নিশ্চিত জয়লাভ কৰা চিট এটা তেখেতসকলে বিজেপিক উপহাৰ দিলে সেইসকলে নেতৃত্বত আছে আজিৰ তাৰিখত নেতৃত্বত কোন আছে সেই জিতেন্দ্ৰ সিঙে আছে নেতৃত্বত কোন আছে সেই ৰকিবুল হুছেইনে আছে এতিয়াতো 10 লাখৰ এখন লাইচেঞ্চ পাইছে এতিয়া 10 লাখ ভোটত জয়লাভ কৰা এখন অল অভাৰ ইণ্ডিয়াৰ চাৰ্টিফিকেট এখন পাইছে মানে দলৰ এতিয়াতো দালালিটো আৰু বাঢ়িবহে এতিয়া ধুবুৰীত অহা 1.5 বছৰৰ পিছত হ'বলগীয়া বিধানসভাত কোন কোন নিৰ্বাচন খেলিব লিষ্ট ফাইনেল হৈ গৈছে মই কথা এটা ক'লোঁ মই পৰাজয় হ'লো চিটটো বিজেপিক দিলে নে সেইটোতো গোটেই সকলোৱে জানে গোটেই অসমৰ সদীৰ পৰা ধুবুৰীলৈ জানে যে দুলু আহমেদৰ লগত অন্যায় হৈছে মই হোৱা সময়ত য'ত মই হয় ৰাইজৰ কাম কৰিব পাৰিলোঁ দলটোৰ কাম কৰিব পাৰিলোঁ তোমালোকে সেইখিনি সময়ত মোক নাইকিয়া কৰি দিলা তাৰপাছত মই বেলেগ দলত যোৱাৰ পাছতো মোক জিকিব নালাগে কাৰণে তোমালোকে মুছলিম ভোট ভাগ কৰিলা কৰাৰ পাছত তাৰপাছত আকৌ তোমালোকে মোক বিতৰ্কিত বুলি কোৱা মোৰ পৰাতো ভাল ব্যৱহাৰ নাপাবাই নিশ্চয় পাবা নেকি মোৰ পৰা কেতিয়াও ভাল ব্যৱহাৰ নোপোৱা মইতো মানুহে হয় গতিকে তেনেকুৱা মই দলটো কৰি নিৰ্বাচন খেলি পৰাজয় হ'লোঁ বেয়া লাগিল তাৰপিছত মই লুৰিণজ্যোতি গগৈক মাতি নি ক'লোঁ যে ছিষ্টেম বদলোৱা এইটো মই বহুত বিচাৰিছিলোঁ যে কংগ্ৰেছৰ লগত এটা এই যিটো এতিয়া আণ্ডাৰষ্টেণ্ডিং হৈছিল মই 21 লুৰিণজ্যোতি গগৈক কৈছিলোঁ জগদীশ ভূঞাক কৈছিলোঁ যে পৰিৱেশ খুব বেয়া আমাৰ দলৰ কোনো কেণ্ডিডেট তেনে ইচ্ছা কৰি অহা নাই খেলিব পাৰিলে কংগ্ৰেছৰ লগত এটা বুজাবৰা কৰিব লাগে চব হৈ গৈছে বুলি কৈ সময়ত একোৱেই নহ'ল একো নহ'লতো ফলাফলৰ পাছত মই মাতি নি ক'লোঁ যে এনেকুৱা ছিষ্টেমত নচলিব অকণমান পাৱাৰটো ডিচেণ্ট্ৰেলাইজ কৰি দিয়া ৱাৰ্কিং প্ৰেচিডেণ্ট দিয়া 5টামান জোন বনাই দিয়া তেতিয়াহে মানুহ সংগঠন কৰিব পাৰিব এটা দল চলিব হ'লে উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ চব লাগিব আৰু অল কমিউনিটিৰ মানে মানুহ কাক অমুক কমিটিৰ মানুহখিনি কাক চাই আহিব লাগিব এটা লিডাৰ থাকিব লাগিব তেওঁ ক'লে হ'ব মই কৰিম বুলিতো নকৰিলে কৈছে আমাৰ সংবিধানখন সলনি কৰিব লাগিব এক্সিকিউটিভত সিদ্ধান্ত লৈ ল'ম প্ৰস্তাৱ দিব লৈ পেলাই আমি ৱাৰ্কিং প্ৰেচিডেণ্ট দি অলপ মই ভাল বুদ্ধিয়ে দিছিলোঁ তাৰপিছত নকৰিলে নকৰাৰ পিছত মই অকণমান যেতিয়া নকৰা হ'ল মই অকণমান জাতীয় পৰিষদ কৰি আছোঁ কিন্তু মই আঁতৰি আছোঁ আৰু ইমান মানে হেৰি কৰি থকা নাই পৌৰ নিগম ইলেকশ্যন আহিল মোক মাতিলে যে গুৱাহাটীৰ ইলেকশ্যন আপুনি নাথাকিলে নহ'ব মই থাকিম ক'ত ইয়াত জিকাব নোৱাৰোঁ ইয়াত জিকা কেণ্ডিডেটেই নাই কোনো কেইটামান ৱাৰ্ডৰ দায়িত্ব ল'ব লাগে মই ৱাৰ্ডত নালাগে মই এটাৰে ৱাৰ্ডৰ দায়িত্ব ল'ম মই তাত অকণমান নিজাকৈ অলপ পৰিকল্পনা এটা কৰিম এই 1 নং ৱাৰ্ডটো পৰিকল্পনা আপোনালোকে জানেই কংগ্ৰেছৰ পৰা আনি জইন কৰালোঁ টিকট দিয়ালোঁ
জয়লাভো কৰিলে 1 নং ৱাৰ্ডৰ কথাটো জানে আপোনালোকে মাছুমা বেগম মাছুমা বেগম নহয় হুকুম চান্দ বক্সি সৰি হুকুম চান্দ বক্সি আপোনালোকে গৈছিলো তাতে জয়লাভ কৰিলে সেইখিনি সময়ত হুকুম চান্দ জয়লাভ কৰিব নালাগে বুলি মোৰ তাত কাৰ প্ৰস্তাৱ আছিল কি আছিল সেইবিলাক ক'লেতো আৰু বহুত ডাঙৰ কথা হ'ব এইবিলাকত মই নাযাওঁ মই ইমান ডাঙৰ নিজকে দেখাব খোজা নাই বহুত প্ৰেছাৰ আছিল যে এটাই জিকিব জাতীয় পৰিষদৰ কিন্তু দুলু আহমেদক কিবা কৰি বহাব লাগে মোকতো আৰু ধমকি দি বহাব নোৱাৰে মই ধমকি ভয় খোৱা মানুহ মই নহয় তাৰপিছত প্ৰস্তাৱ দিলে কিবা দিলে মই এইবিলাকত নগলো জয়লাভ কৰিলে ল'ৰাজন জয়লাভ কৰি আজি বিজেপিত গুচি গ'ল তেওঁ বিজেপিত গুচি গ'ল মোৰ তাত কি প্ৰস্তাৱ নাথাকিব নেকি 100% মোৰ তাত কিন্তু প্ৰস্তাৱ আহিছে নেকি আপোনাৰ তাত নাথাকিব নেকি মই যাক জয়লাভ কৰিলো তেওঁ বিজেপিত গুচি গ'ল আৰু মই যিজনে মেইন ভূমিকাত আছিলো চবেই জানে গোটেই মই আমাৰ সংবাদ মাধ্যমত কৈছিলো যে তাত আমাৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী ইমান ভোটত জিকিব আৰু কংগ্ৰেছে 400ৰ ওপৰত ভোট নাপায় 185টা ভোট পাইছে কেন্দ্ৰবিন্দু মই আছিলো ঠিক আছে দুলদা মই সময় যিহেতু তাৰপিছত মই কৈছো এইটোখিনি শেষ পৰ্যায়ত আহিছে তেওঁ যোগদান কৰিলে মই দেখিলো যে মোৰ কাম মই কৰিলো তেওঁ যোগদান কৰাৰ কথা আছে তেওঁ কোনো দলত দায়িত্ব দিয়া নাছিলে এটাই কাউন্সিলাৰ মানে এইটো বিধায়ক বুলি ক'লেও ভুল নহয় খালি চেন্ট্ৰেল এক্সিকিউটিভ কৰি থৈ দিছে কোনো সেক্ৰেটাৰী নিদিয়ে ভাইচ প্ৰেচিডেণ্ট নিদিয়ে তেওঁ সেইকাৰণে দলত যোগদান কৰিলে গুচি গ'ল গতিকে এইবিলাক ধৰি লওক চব ঠিকে আছিল তাৰপিছত এই আহিল নহয় আকৌ মিত্ৰতা কংগ্ৰেছৰ লগত মই যিখন ঘৰৰ পৰা বিসম্বাদ কৰি ওলাই গুচি আহিলো আকৌ এখন ঘৰতে আমাৰ দলটো নিৰ্ভৰশীল হৈ গ'ল নিৰ্ভৰশীল হলটো হলেই বাকী বিতৰ্কৰ কথা মই নকওঁ বৰপেটাত কি হৈছিল কি নাই মই এটা কথাই ক'ম আজি সেই প্ৰশ্নৰ উত্তৰটো হয়তো নিদিব তেখেতসকলে নেতৃত্বই কিন্তু ৰাইজে মানে বুজিব যে দুলু আহমেদে কিয় নিৰ্বাচনটো খেলিলে বহুতে বহুত ধৰণৰ কথা কয় কোৱাতটো ক'বই এইটো কেনেকুৱা ধৰণৰ বুজা পৰা হ'ল যে বৰপেটাত বিৰোধী ঐক্য মঞ্চ বিফল হৈ CPIMও প্ৰাৰ্থিত্ব দিলে ৰিপুণ বৰাও প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছেও প্ৰাৰ্থিত্ব দিলে বা BPFও এদিন নে কি সভাত আহিছিল BPFও প্ৰাৰ্থিত্ব দিলে চবে নিজৰ নিজৰ ভোট বেংকটো ঠিকে ৰাখিলে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত সেই ভোট বেংকটো সিহঁতৰ দলত কাম দিব কিন্তু লুৰিণজ্যোতি গগৈৰ তেনেকুৱা কি অৱস্থা আহিল কি পৰিস্থিতি আহিল যে তেওঁ জাতীয় দুলু আহমেদ বাদ দিয়ক যে মিত্ৰতা ভংগ হোৱাৰ পাছত দুলু আহমেদক আমি নিৰ্বাচনটো খেলাব লাগিছিল ভোট বেংকটো ঠিক ৰখাৰ কাৰণে তাতো এগৰাকী প্ৰাৰ্থী নহ'ল 5 গৰাকী প্ৰাৰ্থী হ'ব লাগিলে 6 গৰাকী প্ৰাৰ্থী কিয় নিদিলে তাতো আৰু বুজি পাই নহয় আৰু মই নিৰ্বাচনটো এইকাৰণে খেলিলো যে মই ৰাজনীতিত নকৰোৱে আৰু যাতে মই নিৰ্বাচন খেলি হাৰিলো ক'ব পাৰিব কোনোবাই যে নিৰ্বাচন খেলি হাৰিলে কেনে মই চাব খুজিছো কিন্তু চালো ৰাইজেও মোক বেয়া পালে যাৰ বাবে মোক ভোট দিয়া নাই সেইটোতো আৰু মই লাজ পোৱাৰ কথা নাই কিন্তু মই কিয় খেলিলো সেইটো চাব গ'লেতো অন্যায়টো মূল্য আকৌ জাতীয় পৰিষদে কৰিলে নাই কংগ্ৰেছৰ লগত লগ লাগি কালি 21ত যদি মই 26ত যদি মই বিধানসভা নিৰ্বাচন খেলিব যাওঁ মই কোনটো ভৰসা কৰিম লুৰিণজ্যোতি গগৈৰ ওপৰত তেওঁতো কংগ্ৰেছৰ ওপৰত নিৰ্ভৰশীল নহয় মানে আপোনাক এই যিটো সংঘাত আপুনি ক'লে কিহৰ কাৰণে লাগিল বুলি ভাবে কিহৰ কাৰণে লাগিলে কোনটো লুৰিণজ্যোতি গগৈৰ লগত আপোনাৰ এই যিটো বুজা পৰা যে নহ'ল যে কিহৰ কাৰণে মই চাওক কাৰণটোতো মই আপোনাক ক'লোৱে যে এইটো এটা একপক্ষীয় সিদ্ধান্ত লুৰিণে লৈছে যে তাতে লাগিলে চব দলেই খেলক কিন্তু দুলু আহমেদক মই নেখেলাওঁ ইলেকশ্যনটো তাৰ কাৰণ এটাই মই এদিন এগৰাকী ৱাৰ্কাৰক পাইছিলোঁ বৰপেটাৰে হয় মই নাম কৈ দিম বা কিবা বিতৰ্ক আহিলে তেওঁ হয়তো সংবাদ মাধ্যমতো ক'ব তেওঁ লুৰিণৰ ঘৰত গৈছিলে তাতে কিবা মোৰ কথা ক'লে তেওঁ যে দাদা এনেকুৱা লুৰিণদা দুলুদাটো বহুত ভাল কাম কৰি আছে এইবিলাক GMC ইলেকশ্যন জিকাইছে কিবা কৰাইছে আপোনালোকে দুলুদাক আৰু গধুৰ দায়িত্ব দি ডিষ্ট্ৰিক্টত দিয়ক অমুকত দিয়ক নাই অলপ মানে মোৰ নিগেটিভ কথা ক'লে মই এইবিলাক বিষয়ত বাৰু মই নকওঁ ক'লে সেই ল'ৰাটো মোৰ শুভাকাংক্ষী আহি কিনে মোক কৈ দিলে যে দাদা আপোনাৰ প্ৰতি ভাল ভাৱনা মই জনাই দিলোঁ কিন্তু আপোনাক ক্ষতি কৰিব চাব তাৰপিছতো মই ভাবিলোঁ এইবিলাক ৰাজনীতিত থাকেই আৰু পিছত মই গম পালোঁ মোৰ প্ৰতি এটা হিংসা ভাৱ আছে যে মই তেওঁতকৈ ভোট ডবল পাওঁ তেওঁ 24,000 পায় মই 55,000 পাওঁ কালি দুলু আহমেদ জিকি যালে মই হাৰি যালে দুলু আহমেদ কিন্তু দলটোৰ মুখ্য হৈ যাব এইবিলাক ভয় ভাৱ এটা আছে আৰু মানে সেই আছু ষ্টাইলত দলটো চলাব খুজিলে যাৰ বাবে মই তথাপিও আছিলোঁ কিন্তু যেতিয়া দেখিলোঁ চবেই নিৰ্বাচন খেলিব বৰপেটাৰ পৰা লুৰিণজ্যোতি গগৈ ইয়াতে মোক প্ৰাৰ্থিত্ব নিদিয়ে সেইটোতো মোৰ ভাই অধিকাৰ আছে মই গুচি আহিলোঁ আৰু এটা কথা কওঁ আজি এইবিলাক যে সাম্প্ৰদায়িক কথা কৈ থাকে যে তেখেতসকল লুৰিণহঁতে যে কৈ থাকে সাম্প্ৰদায়িক খুব ঠাট্টা কৰি নাথাকে জানো যে বিজেপি সাম্প্ৰদায়িক তুমি নিজে কি মই আজি এটা উদাহৰণ দিওঁ
ৰাইজে বিশ্বাস কৰে নকৰে এইটো ৰাইজৰ ওপৰত এৰি দিলোঁ মই। ভৱানীপুৰৰ UDFৰ MLA গৰাকী আবুল কালাম আজাদ, যোনে এইবাৰ বৰপেটাৰ পৰা MP খেলিছে TMCৰ পৰা। 21ৰ নিৰ্বাচনত মই হাজোৰ ঘৰত আছিলোঁ। নিৰ্বাচন হোৱা নাই, হ'ব, খুব গুৰুত্বপূৰ্ণ কথা। মই প্ৰথমে আপোনাক আজি কি ক'লোঁ যে মই সদায় মুছলিমে মই ভাগ নকৰোঁ কেতিয়াও, আৰু মই সাম্প্ৰদায়িক কথা মই বেয়া পাওঁ। মই শুই আছোঁ ৰাতিপুৱা 5 বজাত দেই, মোৰ আহি বেল বজাইছে, মোৰ চকীদাৰজন আহি কিনে ক'লে যে দাদা MLA এজন আহিছে। মই ক'লোঁ কোন MLA, ক'ৰ MLA? কৈছে মই বহিব দে, MLA আহিছে মানে মই ক'ৰ বা MLA কি মই ধৰিব পৰা নাই। মই অফিচত বহাৰ পিছত মই সোমাই যোৱাৰ পিছতো মই চিনি পোৱা নাই কোন MLA হয়। মই দাদা কওকচোন। কৈছে মই MLA, MLA হৈয়ে আছে। মই ক'লোঁ MLA মানে আপুনি ক'ৰ MLA? কৈছে মই ভৱানীপুৰৰ MLA আবুল কালাম আজাদ। মই ক'লোঁ হয়, নাম শুনিছোঁ মই। খুব ভাল মানুহ দেই। মই ক'লোঁ কি হৈছে আপোনাৰ অসুবিধা? কৈছে নাই মোৰ টিকেটটো বদৰুদ্দিন আজমলে এই মাটিৰ দালাল এটাক বিক্ৰী কৰিলে। এইটো কি নাম? ফণী তালুকদাৰ। সেইটো মোক আবুল কালামে ক'লে যে মোৰ টিকেটটো কিমান কোটি টকাত বিক্ৰী কৰিলে, আৰু মই সোধোতে মোক কৈছে বদৰুদ্দিন আজমলে যে আপুনি যদি খেলিব লাগে 3 কোটি টকা দিয়ক। কৈছে মোক ৰাইজে পইচা দি ইলেকশ্যন খেলোঁ মই। তেখেতে ৰাইজৰ পইচা দি ইলেকশ্যন খেলে। খুব মানে ইণ্টাৰেষ্টিং কথা। মই ক'ৰবাত 3 কোটি টকা দিম? সেইকাৰণে মই ক'লোঁ যে মই দিব নোৱাৰোঁ, আপোনালোকে নিদিলেও উপায় নাই। সেইকাৰণে মই আপোনাৰ তাত আহিছোঁ, মই জাতীয় পৰিষদত জইন কৰিম, আৰু মই জাতীয় পৰিষদৰ পৰা যদি আপোনালোকে দায়িত্ব দিয়ে মই ইলেকশ্যন খেলিব সাজু আছোঁ। তেওঁতো তেনেকৈ ক'ব, MLA এটাইতো সেই ধৰণে কথা ক'ব, যদি আপোনালোকে মোক খেলাই ইলেকশ্যনটো মই সাজু আছোঁ, মই জাতীয় পৰিষদ জইন কৰিম। মই লগালগ লুৰিণক ফোন মাৰিলোঁ, ভালে লাগিল MLA এটা আহিল, আমাৰ কেণ্ডিডেটো নাই তাত। তাৰপিছত লুৰিণে কৈছে মিয়া মানুহ জইন কৰাত অসুবিধা হ'ব নেকি, UDFৰ মিয়া মানুহ তাত। তেতিয়া মই মানে কথাটোত মই ইমান মানে ভাল নাপালোঁ। মানে UDFৰ মিয়া মানুহ জইন কৰাত অসুবিধা হ'ব নেকি। এটা লাইনত তেওঁ কথাটো শেষ কৰিলে। পিছত মই গম পালোঁ সেই চিটটোত এটা বুজা পৰা হৈছে ফণীৰ লগত, মানে লুৰিণজ্যোতি গগৈৰ লগত 100%। আৰু সেইটো আৰু বুজা পৰা হৈছে যাতে ভৱানীপুৰত কোনো কেণ্ডিডেট, মই আনি দিছিলোঁ এগৰাকী ৰেডিমেড বিধায়ক আনি দিছিলোঁ খেলাওক ইলেকশ্যনটো। মোৰ লগততো মই কৈছোঁ যে মুছলিম বা হিন্দু এইবিলাক সাম্প্ৰদায়িক কথা কৰিলে মই সকলোকে এক ভাবোঁ। এজন বিধায়ক আছে, তাকো ভদ্ৰ বিধায়ক, ৰাইজৰ পইচাৰে নিৰ্বাচন খেলে। এটা লাইনত মোক কৈ দিলে যে মিয়া মানুহ, UDFৰ মিয়া মানুহক আমাৰ দলত নলওঁ। মানে এইটো আপুনি গম পালে যে বুজাবুজি লেনদেন হৈছে, কিমান টকাৰ লেনদেন? সেইটো মই নাজানো। যে জাতীয় পৰিষদে যাতে তাত কেণ্ডিডেট নিদিয়ে, যাৰ বাবে এখেতৰ যোগদানটো এলাও নকৰিলে। আচ্ছা, অ'কে, নকৰিলে। এইবিলাক লেতেৰা ৰাজনীতিৰ এটা অংশ। আৰু নিৰ্বাচনটোত কি হ'ল, পিছত ফণী জয়লাভ কৰিলে, তাতে কমল কুমাৰ মেধি খেলিলে খুব সম্ভৱ, কমলপুৰৰ ৰাইজৰ দলৰ পৰা খেলিলে, কমলো পৰাজয় হ'ল, ফণী জয়লাভ কৰিলে। ফণী জয়লাভ কৰি UDFৰ পৰা জয়লাভ কৰি MLA টেগটো লগালে। লগাৰ পিছত বিজেপি গ'ল। বিজেপি যোৱাৰ পিছতো তাত জাতীয় পৰিষদে কেণ্ডিডেট নিদিলে। যেতিয়া বিজেপি নিৰ্বাচন হৈছিলে তাত নিদিলেতো কেণ্ডিডেট। এইবিলাক গতিকে মই ক'লে বিতৰ্ক হয় নেকি এতিয়া? ঠিক আছে বাৰু, মই এতিয়া আপোনাক এটা কথা সুধোঁ। এই আজিৰ সময়ত যদি কংগ্ৰেছত, কাৰণ আপুনি বহুত দিন আছিলে কংগ্ৰেছত, যথেষ্ট আপুনি সক্ৰিয় আছিলে, আজিৰ সময়ত যদি চাবলৈ যাওঁ ভূপেন বৰাই কংগ্ৰেছ উদ্ধাৰ কৰিব পাৰিব নাই? কেতিয়াও নোৱাৰে, অসম্ভৱ কথা। ভূপেন বৰাৰ কথাৰ আৰু কামৰ মিল নাই। এই দেখা নাই, এইটোতে কেইদিনমান আগলৈ কৈছিলে আমাৰ এই মিত্ৰতা 26লৈ থাকিব। এতিয়া আকৌ সেইদিনাখনে কৈছে যে আমাৰ মিত্ৰতা যেতিয়া হৈছিল বিৰোধী ঐক্য মঞ্চ, উপ নিৰ্বাচনৰ শব্দটো অহাই নাছিল। যদি উপ নিৰ্বাচনৰ শব্দই অহা নাছিলে বা বিৰোধী ঐক্য মঞ্চৰ দলক প্ৰতিশ্ৰুতি দিয়া নাছিলে, তেতিয়া চিত্ৰ বসুমতাৰী কেনেকুৱা মাজুলীৰ পৰা নিৰ্বাচন খেলিলে ঐক্য মঞ্চ হৈ? এইবিলাক আজি তেখেতসকল ডাঙৰ মানুহ, দলৰ সভাপতি, যি কয় তোমালোকেও পিছে পিছে দৌৰি কিনে বাতৰি ল'বা, আৰু আমি ক'লে বিতৰ্ক হৈ যায়। এজন মানুহ এবাৰ উপ নিৰ্বাচনত এটা বিৰোধী ঐক্য মঞ্চৰ দলক মাজুলীত খেলালে, কণ্টিনিউ চলি থাকিল। তাৰপিছত কৈছে যে আমাৰ উপ নিৰ্বাচনৰ কথাই অহা নাই। ভিডিঅ'টো চাব আপুনি, যদি অহা নাই চিত্ৰ কেনেকৈ খেলিলে তাত।
মানে আজিৰ সময়ত আপুনি মানে যথেষ্ট ক্ষোভিত ইতিমধ্যে উল্লেখ কৰিছে কংগ্ৰেছক লৈতো আপুনি যথেষ্ট ক্ষোভিত হয় আজিৰ সময়ত মই ক্ষোভিত হ'লে তেখেতসকলৰ ক্ষতি একো নহয়, মোৰ ক্ষোভিত হ'লে তেখেতসকল চিন্তিতও নহয় বা কোনো, কিন্তু কথাবিলাক সমাজে গম পাব লাগে। আৰু জাতীয় পৰিষদৰ জগদীশ ভূঞাই হওক বা লুৰিণজ্যোতি গগৈক লৈ পেলাই কি ধৰণৰ জগদীশ ভূঞাৰ ত্যাগ আছে, জগদীশ ভূঞাৰ সমতা বাদ দি জাতীয় পৰিষদ জইন কৰিছে, কিন্তু জাতীয় পৰিষদত তেওঁ ছেটিছফাই নহয়। জগদীশ ভূঞাক আপুনি বিৰোধী ঐক্য মঞ্চৰ কোনখন মিটিঙত দেখিছে কওক মোক? নে লিলিত দেখিছে, নে ৰয়েল্টি কাছাত দেখিছে, নে উজনি অসমত ক'ত দেখিছে? এদিন এখন মিটিঙত মই দেখিছোঁ, অলপ সময় থাকি গুচি আহিছে, নাইকিয়া হৈ গ'ল। বিৰোধী ঐক্য মঞ্চৰ মিটিঙত জগদীশ ভূঞা নাই। মই আৰু এটা কথা বাদেই দিলোঁ, এই যিটো লোকসভা নিৰ্বাচন গ'ল, এখন মোক ফটো দেখাওকচোন আপোনালোকে, জগদীশ ভূঞাই কংগ্ৰেছৰ হৈ ক'ৰবাত প্ৰচাৰত গৈছে। আপোনাক কেতিয়াবা কৈছে নেকি তেনেকুৱা যে সন্তুষ্ট নহয় আজিৰ পৰিৱেশটো? নাই কোৱা, আৰু ক'লেও ধৰি লওক মই সেইটো কথা ৰাজহুৱা কৰা উচিত নহয়। কাৰুকাৰ্য গম পায়, যিজন মানুহে বিৰোধী ঐক্য মঞ্চত থাকি কেৱল লুৰিণৰ ফাৰ্ষ্ট ফেজৰ ইলেকশ্যনটোত থাকিল, তাৰপিছত তেওঁ ছেকেণ্ড ফেজ থাৰ্ড ফেজৰ ইলেকশ্যনৰ কংগ্ৰেছৰ কোনো সভাত নগ'ল, আৰু কি বুজিব তাতে? ঠিক আছে, মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা মই নকওঁ, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ আজিৰ সময়ত আঞ্চলিকতাবাদ যিটো অসমৰ ধাৰা চলি আছে, যদি চাবলৈ যাওঁ মই অসম গণ পৰিষদকো এক্সট্ৰাকৈ ৰাখিছোঁ, কাৰণ তেওঁলোক মিত্ৰতাত আছে। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ স্থিতি কি বুলি ভাবে আপুনি? কিমান সবল হ'বগৈ অখিল গগৈ? এতিয়া মই ক'লে আপোনাৰ দৃষ্টি, মই কথা এটা কওঁ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ দল চলাই থকাৰ একমাত্ৰ কাৰণটো হৈ গ'ল যে তেখেতসকলে জানে যে আমি বিধায়ক হ'ব লাগে কিবা কৰি, বা হৈ থাকিব লাগে। অখিল গগৈটো হৈয়ে আছে। বাকী তেখেতসকলে যে কাৰোবাক টিকট দি যে বিধায়ক বনাই আনিব, আগতেতো চৰকাৰ গঠনত গৈছিল, আজিকালি চৰকাৰ গঠনৰ কিবা শব্দ কয় নেকি? আগতে এটা কথা কওঁ, মই 21ৰ নিৰ্বাচনৰ আগতে ৰাইজৰ দলেও কৈছে আমি অসমত চৰকাৰ গঠন কৰিম, অসম জাতীয় পৰিষদ দলেও কৈছে আমি চৰকাৰ গঠন কৰিম। আজি তাৰিখত কওকচোন যে আপোনালোকে চৰকাৰ গঠন কৰিবনে? উত্তৰটো চাবচোন, কংগ্ৰেছে বেয়া পায় বুলি সেই ধৰণৰ উত্তৰ নিদিয়ে সিহঁতে। চৰকাৰটো দূৰৰে কথা, মই কৈছোঁ চৰকাৰ গঠন কৰা দূৰৰে কথা, তেখেতসকলৰ সোঁৱে বায়ে থকা যোনে আশা কৰি আছে নিৰ্বাচন খেলিম, সিহঁতকে টিকট দিব নোৱাৰে। কিয় এৰিব কংগ্ৰেছে টিকট? কংগ্ৰেছে টিকট কিয় এৰিব? এতিয়া আজি মই দেখিবলৈ পাইছোঁ, এতিয়া বিৰোধী ঐক্য মঞ্চৰ মিটিং দিছে 4 তাৰিখে। তোমালোকে কাজিয়া কৰি গোটেই ৰাইজক দেখালা, এতিয়া বিৰোধী ঐক্য মঞ্চৰ মিটিং দিছা। এইবিলাক প্ৰভাৱ নপৰিব নেকি নিৰ্বাচনত? এইবিলাক এখন আকৌ ড্ৰামা চলিব। অলৰেডিতো দলবিলাকতো ওলাই আহিছে বিৰোধী ঐক্য মঞ্চৰ পৰা। নোৱাৰে, কেৱল হয়তো কালি লুৰিণো বিধায়ক হৈ যাব পাৰে, কিন্তু লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদ দলে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে, বা দ্বিতীয় তৃতীয়টো MLA বনাব নোৱাৰে। কেৱল নিজে হৈ থাকিব পাৰিব, বেলেগ কোনো মই দেখাই নাই। আৰু এটা কথা কি, লুৰিণজ্যোতি গগৈ ক'ৰ পৰা? ডিব্ৰুগড় সমষ্টিৰ পৰা ইলেকশ্যন খেলিছে, 10টা বিধানসভা আছে তাত। আজি তাৰিখত ভালে পাওঁ বেয়াও পাওঁ, যিটো সঁচা মিছা ক'ব গ'লে, গৌৰৱ গগৈ আজি কংগ্ৰেছৰ অকণমান যদিও ভাল দিন আহিছে, গৌৰৱৰ কাৰণে আহিছে। গৌৰৱ গগৈয়ে নিজৰ কৰ্মীক বাদ দি লুৰিণজ্যোতি গগৈৰ টিকটটোৰ কথা মই বাদেই দিলোঁ, বেলেগ কোন কংগ্ৰেছ কৰ্মীক কাটি টিকট দিব লুৰিণজ্যোতি গগৈৰ পাৰ্টি? দিব কাৰোবাক? কেতিয়াও নিদিয়ে। প্ৰণতি ফুকনৰ টিকেটটো কাটিব নেকি? আপুনি এতিয়া যিহেতু গৌৰৱ গগৈৰ প্ৰসংগ ওলাইছে, মই আমাৰ অনুষ্ঠান যিহেতু সময় হৈছে, মই চমুকৈ আপোনাক 2টা প্ৰশ্ন সুধিম। গৌৰৱ গগৈৰ কথা যিহেতু আপুনি উলিয়াইছে, তেওঁক লৈ আপুনি আশাবাদী মানে কংগ্ৰেছত যিহেতু আপুনি আছিলে, আৰু মই এইটো কোৱা নাই গৌৰৱ গগৈ নেতৃত্ব দিব পৰা যোগ্যতাখিনি আহিছে বৰ্তমান, মই কোৱা নাই যে আগৰ পৰা আছিল, তেওঁতো নিজৰ কেপাচিটিত আনিছে। ধৰি ল'লোঁ কাইলৈ বা পৰহিলে, মানে কথাটো কৈছোঁ আৰু আপোনাক, যদি দুলু আহমেদক যদি কয় যে কংগ্ৰেছত আকৌ ঘূৰি অহা ঘৰলৈ, কংগ্ৰেছে মোক নিবিচাৰেও, আৰু কংগ্ৰেছত মই নাযাওঁ। মই যদি কওঁ নাযাওঁ বুলি, সেইটো মই অলপ বেছি অহংকাৰ কৰা হ'ব, মোকতো ল'বও লাগিব ন তেখেতসকলে। সেইকাৰণে মোৰ উত্তৰটো এনেকুৱা, ময়ো নাযাওঁ আৰু মোকো তেখেতসকলে নলয়, কাৰণ নেতৃত্বত সেই যিখিনিয়ে মোৰ লগত অন্যায় কৰি গৈছিলে সেইখিনি মানুহে আছে। আৰু গৌৰৱ গগৈ ধৰি লওক নেতৃত্ব লয় নলয়টো মই নাজানো, কিন্তু গৌৰৱ গগৈ এটা উজনি অসমত হস্তক্ষেপ কৰিব, নামনি অসমত মই ভাবোঁ নহয়। মই আপোনাক এইবাবে সুধিলোঁ, দুলু আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন কৰিছিলে, মই আপোনাক স্পষ্ট কথা এটা সুধোঁ, কিন্তু এনেকুৱাও আপোনাৰ কেইবাগৰাকীও বিধায়ক, কেইবাগৰাকীও আপোনাৰ কংগ্ৰেছৰ সক্ৰিয় নেতাই কিন্তু দলটোক আপোনাৰ একেবাৰে যদি চাবলৈ যাওঁ, সাধাৰণ মানুহে কোৱা কথা, এয়া ক্ষতি কৰি বিজেপিত যোগদান কৰিছে। সেই প্ৰেক্ষাপটত যদি আপোনাক যদি কেতিয়াবা যদি বিচাৰে, মই নাযাওঁ।
মানে মই আকৌ এটা কথা কওঁ, নাযাওঁ বুলি ক'লে ভুল হ'ব। কালি কোনোবা কংগ্ৰেছে ক'ব আমি বিচাৰাই নাই তাত। মই কেনে কৈছোঁ মই নাযাওঁ বা মোক নিবিচাৰোঁ, আৰু নিবিচাৰে মই নাযাওঁ কি কাৰণে, যে মোক যিখিনি সময়ত এটা সুযোগ আহিছিল এটা সমষ্টি ধৰি ৰখাৰ, সেই সুযোগটো তেখেতসকলে বিজেপিক সহায় কৰিলে, মোক নকৰিলে, গতিকে সেইটো মোৰ মনত থাকি গ'ল, সেইকাৰণে মই কংগ্ৰেছত নাযাওঁ। আৰু নলওঁ বুলি কোৱাৰ লগে লগে এনেকুৱা আহিব যে আপোনালোকে যেনে কৈ থাকে দুলু আহমেদে বিতৰ্ক কৰে, অমুক কৰে, তমুক কৰে। এতিয়া তাততো বিতৰ্ক নাই, কংগ্ৰেছটো এতিয়া একদম ভদ্ৰ দল, বিতৰ্ক কিবা আছে নেকি? একোতো নাই। তেখেতসকলে চৰকাৰ গঠন কৰিব, ডাঙৰ ডাঙৰ নেতা জইন কৰাই আছে, তালিকা বনাইছে কাক যোগদান কৰিব কাক নকৰাব, এখন এমঅ'য়ে বনাইছে বুলি মই শুনিছোঁ, অমুক আহিব পাৰিব অমুক আহিব নোৱাৰিব। মোৰ নামটো শুনিলে আকৌ যেতিয়া আহিব যে নামনি অসম দুলু আহমেদ, তেতিয়া ৰকিবুলৰ কথাটো আহিব, 100% আহিব। 10 লাখ ভোটত জয়লাভ কৰা এগৰাকী মানে ভাৰতৰ ভিতৰত এটা কমেণ্ট বিচাৰিব, কমেণ্ট বিচাৰাৰ লগে লগে উত্তৰটো কি আহিব তাৰে, যে ল'ব নালাগে, আনিব নালাগে। ঠিক আছে, মোৰ শেষ প্ৰশ্ন। গতিকে সেইকাৰণে মই এটা লাইনত কৈছোঁ ময়ো নাযাওঁ, মোকো নলয়। ঠিক আছে, মোৰ শেষ প্ৰশ্ন। আপুনি কংগ্ৰেছত আছিলে, তাৰপিছত আপুনি অসম জাতীয় পৰিষদত আছিলে, নিৰ্দলীয় খেলিলে, আপুনি যথেষ্ট অভিজ্ঞতা। দুটাইতো কংগ্ৰেছ বাদ দি জাতীয় পৰিষদ কৰিছোঁ, তাৰপিছততো মই নাই কৰা। তাৰপিছত আপুনি নিৰ্দলীয় খেলিলে, আপুনি চবেই কৰিছে দুটা দল, মোৰ পিছত কিয় লাগি থাকে মানুহবিলাক মই বুজি নাপাওঁ। আপুনি অকলে চেলেঞ্জ হাতত ল'লে। মই 24ৰ নিৰ্বাচনৰ কথা ক'লোঁ, কিন্তু এটা ভিডিঅ' যথেষ্ট চৰ্চা লাভ কৰিছিলে। আপোনাৰ অফিচলৈ গৈছে আম আদমি পাৰ্টিৰ শীৰ্ষ নেতা, আপুনি আম আদমি পাৰ্টি তেতিয়া জইন কৰাৰ যোজা চলাইছে বুলি ওলাই আছে। চাওক, যদি অফিচলৈ গৈছে, অফিচলৈ আপোনালোকে যে ভিডিঅ'ত, এইটো কোনো গোপন ভিডিঅ' নহয়, কোনোবাই নিশ্চয় দিছে বা কোনোবাই ভিডিঅ'টো তুলিতে মই দেখাও পাইছোঁ। মোৰ কথা হৈ গ'ল সেইটো মোৰ ব্যৱসায়িক, সেইটোতো মই কোনো ৰাজনৈতিক দলত নাই। কোনোবাই মোক লগ পাব বিচাৰিছে, কোনোবাই মোক আহিছে, আহি কেনে মোৰ লগত কথা পাতিছে যে পৰৱৰ্তী মানে ৰাজনীতি কি কৰিম বুলি ভাবিছে। মই ক'লোঁ যে সময় আছে, অলপ চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ তাত আহিলে আমি মানে সুখী হ'লোঁ হয়, আৰু তুমি মানে আহা, আমি দলটো ভালদৰে কৰোঁ। আপৰ নেতৃবৃন্দই কৈছে গোটেইটো তাত আপোনালোকৰ ভিডিঅ'টো যদি দেখায় তাত আপৰ নেতৃবৃন্দই আছে। তেতিয়া আপোনাৰ উত্তৰটো কি ক'লে? না, মই এটা কথাই কৈছোঁ যে সময়, আৰু যদি একেবাৰে একটু বিৰাট গোপন ভিডিঅ' হ'লে কিবা হ'লে মইতো যোগদানেই কৰিলোঁ, মইতো যোগদান কৰা নাই এতিয়ালৈ। মানে মোৰ এটা কি হৈছে, ৰাজনীতিৰ প্ৰতি মোৰ এটা ভয় ভাৱ আহি গ'ল। মানে কেনেকুৱা ভয় ভাৱ আহি গ'ল, উজুতি খোৱাৰ কাৰণে খাইছোঁ মানে বিভিন্ন ধৰণৰ, মানে হোৱা সময়ত কেনেকুৱা অন্যায় কৰিছে, আকৌ ইলেকশ্যন খেলাৰ সময়ত যে কেনেকুৱা দলটো মিত্ৰতা কৰি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে, এইবিলাক মই যেতিয়া চাই আছোঁ। কালি এতিয়া ধৰি লওক আপ মিত্ৰতাত আছে, এতিয়া 4 আগষ্টত এখন মিটিং আছে বিৰোধী ঐক্য মঞ্চৰ, তাতে যদি মই দেখা পাওঁ যে আম আদমি পাৰ্টি আকৌ সেই বিৰোধী ঐক্য মঞ্চৰ মিটিঙত গৈছে, আকৌ মোৰ এটা মনত সন্দেহ এটা আহি যাব যে কালি আকৌ মই যদি আম আদমি পাৰ্টি যোগদান কৰোঁ, যোগদান কৰিলে তেতিয়া ধৰি লওক কংগ্ৰেছৰ যদি স্বত্ব আহি যায় যে আমি দুলু আহমেদৰ অমুক চিটটো আমি নিদিওঁ, আহিব এইটো। গতিকে পৰিস্থিতিটো চাই আছোঁ এতিয়া। আৰু মই এটা কথা কি, মই বৰ্তমান মোক কোনো অফাৰো দিয়া নাই। আপৰ যিটো এটা এনেই নৰ্মেল আলোচনা সুধিছে আৰু আপোনাক যে আহিব নেকি, সেইটো সোধাটো একো ডাঙৰ কথা নহয়। এনেকুৱা আপৰ নহয়, কিছুমানটো নেদেখা দলেও সুধিছে বা মইতো উত্তৰটো দি আছোঁ। কিন্তু আজিৰ তাৰিখত মই এটা কথা ক'লোঁ যে ধৰি লওক মই ৰাজনীতিত নাই বৰ্তমান, মোৰ তাত আহিব পাৰে। মানে আপোনাৰ পঢ়াৰ দিনৰ পৰা বৰ্তমানলৈকে ৰাজনীতিৰ সকলো যাত্ৰা আপুনি আমাৰ লগত শ্বেয়াৰ কৰিলে। থেংক ইউ আপুনি অহাৰ বাবে। আৰু আমিও আশা কৰিম যে দুলু আহমেদ ডাঙৰীয়াৰ আগন্তুক যাত্ৰা যাতে শুভ হয়, আৰু এই যাত্ৰা যাতে তাৰ মাজতে আৰু এটা কথা কওঁ যে মইতো ৰাজনীতিত নাই, মই একদম সাধাৰণ এতিয়া ব্যৱসায়ী বুলি ক'লেও বা সমাজকৰ্মী বুলি ক'লেও ভুল নহয়। ৰাজনীতি নকৰোঁ বুলি ভাবিছোঁ, আৰু নকৰোঁ। কোনোবাই যদি আহি কিনে কয়, কোনোবা দলৰ কথা কৈছোঁ, সেই দলত আপুনি কংগ্ৰেছ বিজেপি নধৰিব। মইতো স্পষ্ট কৰি দিলোঁ, কংগ্ৰেছ আৰু বিজেপি মই নকৰোঁ। কংগ্ৰেছ বিজেপি বাদ দি যদি কোনোবাই আহি কিনে কয় যে তুমি আহিব লাগে দলত, বাৰু তেতিয়া মই দুটা কাৰণ ক'ম। কি কাৰণ দুটা? মই ক'ম, এতিয়ালৈ অহাই নাই যিহেতু, মোৰ তাত কোনো অহাই নাই। নাহাটো মই, কাৰণ আপৰ ৰমেন দাৰ লগত কংগ্ৰেছত থাকোঁতেও ভাল, অকল আপৰ নেতৃত্ব বুলি গৈছে বুলি কথা নাই। ৰমেন দাৰ লগত মোৰ এনেও এটা ভাল, হঠাৎ যাই থাকোঁতে ৰমেন দাই দুলু এবাৰ চাহ খাব যাম, আহক। আহোঁতে তেখেতসকলে ৰমেন দাক ফোন মাৰোঁতে ৰমেন দা ক'লে মই দুলুৰ তাত আছোঁ, আহিল। তেনেকৈ এটা হাঁহি আমি কথা পাতিছোঁ। সেইটো আৰু যোগদান সম্পৰ্কে নহয়, ৰাজনীতি আমি যেতিয়া বহোঁ ৰাজনীতিৰ কথাটো ওলাবই। মানে আপোনাৰ দুটা চৰ্ত থাকিব। চৰ্ত বুলি ক'লে মই আজি তাৰিখত চৰ্ত দিব পৰা অৱস্থাত নাই। চৰ্ত ডাঙৰ ৰাজনীতিকে দিয়ে, মইতো কম ভোট পালোঁ, মইতো ইমান ডাঙৰ ৰাজনীতিক নহয়।
ৰাইজে মোক গ্ৰহণ নকৰিলে, গতিকে মই স্বত্ব দিয়াও মোৰ আজিৰ তাৰিখত মোৰ মানে সেই যোগ্যতাটো নাই। কিন্তু মই দুটা কাৰণ দিম যে ঠিক আছে আপোনালোকে আহি, মই নাযাওঁ, কিন্তু মই আগে কৈ দিলোঁ মই গ'লেতো ইমান টাইম যোগদান দেখিলেই হয়, মই নাযাওঁ। মই দুটা খালি ক'ম যে এই দুটা কাৰণ যদি আপোনাৰ, সেই দুটা কাৰণ মানে খুব ভয়ংকৰ কাৰণ, কোনোবাই যে মানি ল'ব মানে মই ভাবা নাই। ঠিক আছে, দুটা কাৰণ দিম, সেই কাৰণৰ যদি এটা ফুলফিল কৰে তাৰপিছত ৰাজহুৱাকৈ ক'ম যে হয় মই মাতিছোঁ, মোক এইখিনি সন্মান দিয়াৰ কাৰণে মই দলত যোগদান। ঠিক আছে, থেংক ইউ, ধন্যবাদ দুলা। আৰু এয়া আছিলে দুলু আহমেদ ডাঙৰীয়াৰ শৈশৱৰ পৰা বৰ্তমান সময়লৈকে ৰাজনীতি পথাৰৰ পৰা আদি কৰি বৰ্তমান সময়লৈকে আৰু ভৱিষ্যতৰ যি যাত্ৰাৰ পৰিকল্পনা, সেই পৰিকল্পনাৰ কথা তেওঁ উল্লেখ কৰিলে। আৰু আমিও আশাবাদী ভৱিষ্যতৰ যাত্ৰাত যাতে দুলু আহমেদ ডাঙৰীয়াই যি এক সুফল পাবৰ বাবে তেওঁ সক্ষম হয়। আৰু পুনৰবাৰ দুলুদাক ধন্যবাদ জনাই মোৰ এই বিশেষ অনুষ্ঠান যাত্ৰাৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।